টুৰিজিম পঢ়ি কি কাম কৰিব পাৰে আৰু যিসকলে পঢ়িবলৈ আহিব তেওঁলোকৰ বাবেও ক্লিয়াৰ কৰি দিছোঁ যথেষ্ট ইয়াত স্কোপ আছে সংগঠনৰ জন্মৰ উদ্দেশ্যৰ লক্ষ্যটো কি যে প্ৰিয়ংকা চোপ্ৰা কিমান এটা ডাঙৰ ব্লাণ্ডাৰ খেলিলে কি লাভ হ'ল দাদা কওকচোন প্ৰিয়ংকা চোপ্ৰাই কোনদিনাখন আমাৰ কথা কৈছে এইবিলাক মানুহক ব্ৰেণ্ড এম্বেচাডৰ বনোৱা জনে নৰ্থ ইষ্টক ভাল পায় বা অসমখনক ভাল পায় বা আহি ভাল পায় এয়াৰপৰ্টত গ'ল এয়াৰপৰ্টত নামি পেলাই ওপৰৰ ফালে চালে আপুনি দেখিব দুইশিঙীয়া গড় কি দুইশিঙীয়া গড় হা দুটা শিং থকা গড় দুশিঙীয়া গড়টো অসমৰ নহয় এশিঙীয়া গড়ৰ কাৰণে আমাৰ বিখ্যাত মেঘালয় অৰুণাচল ছিকিম যদি আপুনি পৰ্যটন বন্ধ কৰি দিয়ে তেওঁলোকৰ ৰাজ্য বন্ধ হৈ যাব ৰাজ্য চলিব নোৱাৰা হৈ যাব তেওঁলোকে অসমে কিয় কৰিব পৰা নাই অসম পৰ্যটনে নাজানে ক'ত টুৰিজিম আছে আপুনি সোধকচোন যাই পেলাই সংগঠন ইমান বছৰ হ'ল জন্ম হোৱা কি কাম কৰা হ'ল স্পেচিয়েলি যাদৱ পায়েং ছাৰ যদি আমাৰ টুৰিজিমৰ ব্ৰেণ্ড এম্বেচাডৰ হ'লহেঁতেন যেতিয়া দিহিং পাটকাই খনন কাৰ্য চলি আছিলে আপোনালোকে শুনিছিলে চাগে তেতিয়া আমি প্ৰথম মাত মাতিছিলোঁ ভিডিঅ'টো ক্লিক কৰাৰ বাবে ধন্যবাদ চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ কি বিষয়ৰ ওপৰত কথা পাতিব বিচাৰিছোঁ কিয় কথা পাতিব বিচাৰিছোঁ আৰু কোন আহিছে ইতিমধ্যে আপোনালোকে গম পাইছে এটা অতিকৈ গুৰুত্বপূৰ্ণ বিষয় কাৰণ এই বিষয়টোৰ ওপৰত চৰ্চা খুব কম হয় আৰু আজি এই বিষয়টোৰ ওপৰত এইকাৰণে চৰ্চা কৰিব বিচাৰিছোঁ যে নতুন প্ৰজন্মই এই বিষয়টো পঢ়া শুনা কৰি কেনেকৈ সংস্থাপন লাভ কৰিব পাৰে বা নিজকে প্ৰতিষ্ঠিত কৰিব পাৰে তাৰ ওপৰত আমি কথা পাতিব বিচাৰিছোঁ মোৰ লগত উপস্থিত আছে বিশাল কুমাৰ বৰুৱা আৰু তেখেত হৈছে ফাউণ্ডাৰ চেয়াৰমেন অল আসাম টুৰিজিম ষ্টুডেণ্ট ইউনিয়ন ঠিকে কৈছে নমস্কাৰ নমস্কাৰ দাদা ভাল লাগে যেতিয়া এই বিষয়বোৰ আলোচনা কৰিবলৈ আমাৰ মাজলৈ কোনোবা আহে এটা সংগঠন চলি আছে ছাত্ৰ ছাত্ৰীৰ সংগঠন আৰু সমানে পঢ়া শুনা কৰি অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ যি পৰ্যটন ক্ষেত্ৰখন আছে তাৰ ওপৰত তেওঁলোকে কাম কৰি আছে প্ৰথম প্ৰশ্ন মই এইটোৱে কৰিম পঢ়া শুনা কেতিয়া কেনেকৈ কৰা হ'ল আৰু সংগঠনৰ লগত কেনেকৈ জড়িত হোৱা হ'ল ধন্যবাদ দাদা আজি বাৰ্তালাপত মাতি অনাৰ বাবে ধন্যবাদ আৰু বস্তুটো হ'লগৈ আমি সদৌ অসম পৰ্যটন ছাত্ৰ সন্থাৰ পৰিকল্পনা কৰিছিলোঁ আমি যেতিয়া পঢ়ি আছিলোঁ মানে মই যেতিয়া পঢ়ি আছিলোঁ প্ৰাগজ্যোতিষ মহাবিদ্যালয়ত পৰ্যটন অধ্যয়ন কৰি আছিলোঁ মাষ্টাৰ ডিগ্ৰী নভাবাকে পঢ়া গ'ল পৰ্যটন যদি ক'ব খোজে আপুনি কাৰণ মই ইংলিছত মেজৰ কৰি পেলাই গুৱাহাটী কলেজৰ পৰা গুৱাহাটী মহাবিদ্যালয়ৰ পৰা মই প্ৰাগজ্যোতিষ মহাবিদ্যালয়লৈ গ'লোঁ মাষ্টাৰ্ছ কৰিব টুৰিজিমত মই এনেকুৱা এজন মানুহ যোন তেতিয়ালৈকে পৰ্যটনৰ লগত মোৰ একো নাছিলে একো সম্পৰ্কই নাই তাতে দেখিলোঁ ভাল লাগিলে পঢ়ি পেলাই এটা অধ্যয়ন কৰিলোঁ যে আমি যদি এটা জেগাত আমি যদি এটা প্লেটফৰ্মত একেলগে যদি থিয় নিদিওঁ তেনেহ'লে বহুত বস্তু আমাৰ নহ'ব আগবাঢ়িব নোৱাৰিম আমি পঢ়ি পেলাই সেইটো বুজি পালোঁ আমাৰ বেটছৰ ল'ৰাখিনিয়ে হওক বা আমিয়ে হওক বহুত ক্ষেত্ৰত আমি ভাবিলোঁ যে আমি কিছুমান বস্তু পোৱা নাই যোনবিলাক বস্তু আমি পাব লাগিছিল কেতিয়াবাই কাৰণ 2007 আৰম্ভ হৈছে প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ তাতে আৰম্ভ হৈছে আমাৰ ডিপাৰ্টমেণ্ট আৰম্ভ হৈছে গুৱাহাটী ইউনিভাৰ্চিটি আণ্ডাৰত আৰু দুখ লগা কথা এইটোৱে যে গুৱাহাটী ইউনিভাৰ্চিটিত আজিলৈকেও ডিপাৰ্টমেণ্ট নাই আমাৰ ডিপাৰ্টমেণ্ট নাই দাদা আৰু ডিপাৰ্টমেণ্ট নাই কোনে চলাই আছে কি কৰি আছে প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ জাগিৰোড মহাবিদ্যালয় খালি তেওঁলোকে কণ্ডাক্ট কৰি আছে তেওঁলোকে চিলেবাছ চেঞ্জ কৰে বা তেওঁলোকে গোটেইখিনি কৰি আছে এতিয়া আজি চাওক গুৱাহাটী ইউনিভাৰ্চিটিয়ে আজিকালি পৰ্যটনৰ কাৰণে লাষ্ট 3-4 বছৰৰ পৰা কোভিডৰ আগৰ পৰা গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত আছে হয় কিন্তু গুৱাহাটী ইউনিভাৰ্চিটিতে কোৰ্চটো নাই দাদা সেইটো মানে বহুত এটা অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয় আমি ল'ৰা ছোৱালীখিনি তো সেই বহুতখিনি বস্তু মিলি পেলাই আজি সদৌ অসম পৰ্যটন ছাত্ৰ সন্থা থিয় দিব লগা হ'ল ফেব্ৰুৱাৰী 17, 2019 চনত অসম সাহিত্য সভা ভৱনত মই যিহেতু প্ৰতিষ্ঠাপক আছিলোঁ মই প্ৰথম সভাপতি হ'লোঁ আৰু মোৰ লগত উদীপ্ত গোস্বামী তেওঁ সাধাৰণ সম্পাদক হ'ল তেনেকৈ আমি সংগঠনটো আগবঢ়ালোঁ আৰু তাৰপিছত আমাৰ সংগঠনটো লাহে লাহে যে ইমান পৰ্যায়লৈ আগবাঢ়ি যাব বা 6 বছৰ আজি উকলি যাব আমিও ভবা নাছিলোঁ যেতিয়া প্ৰথম আৰম্ভণি কৰোঁ আৰু ধন্যবাদ দিব বিচাৰিম আমাৰ প্ৰত্যেকজন শিক্ষাগুৰু মহাবিদ্যালয় বা বিশ্ববিদ্যালয় তেওঁলোকে বহুত আমাক সহায় কৰিছে সহায় কেনেকৈ কৰিছে তেওঁলোকে সেই ডিপাৰ্টমেণ্টৰ বা তেওঁলোকে নিজৰ ডিপাৰ্টমেণ্টবিলাকৰ যোনখিনি লিড কৰে ল'ৰা ছোৱালী তেওঁলোকৰ আমি নাম্বাৰ পালোঁ কণ্টেক্ট ডিটেইলছখিনি পালোঁ প্ৰত্যেক মহাবিদ্যালয় বিশ্ববিদ্যালয় তো তেনেকৈ আমি গোটেইখিনিৰ লগত আমি আহিলোঁ কণ্টেক্টত আহিলোঁ আমি কথা পাতি পেলাই তেওঁলোকেও সেইটোৱে বিচাৰি আছিলে তেওঁলোকক খালি এজন লিড কৰা মানুহ লাগিছিলে আৰু দাদা আপোনালোকে জানে যে কিবা এটা বস্তু যদি অসমত হ'ব লাগে সেইটো সদায় গুৱাহাটীৰ পৰা আৰম্ভ হ'ব লাগিব যিহেতু গুৱাহাটীৰ ৰাজধানী হয় আৰু মই ভবা নাছিলোঁ মই আগতে ক'লোঁ যে মই পৰ্যটন পঢ়িম বুলি কোনো মোৰ পৰিকল্পনা নাছিল আৰু তাৰপিছত মই আজি পঢ়ি পেলাই এইখিনি
কৰিবলৈ সক্ষম হ'লো আৰু আমাৰ ইতিমধ্যে আমি জনাব বিচাৰোঁ যে আমাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আগত আপোনাৰ ডিগবৈ কলেজৰ পৰা আপোনাৰ উজনিত সেইখিনিলৈকে আছে, নামনিত আপোনাৰ একদম চিলাৰায় কলেজ গোলকগঞ্জলৈকে আছে, তাৰপিছত আপুনি যদি বৰাক ভেলীত যায় আছাম ইউনিভাৰ্চিটি শিলচৰতো আছে আৰু গুৱাহাটী ইউনিভাৰ্চিটিৰ বাহিৰে আছাম ইউনিভাৰ্চিটিৰ বাহিৰেও আমাৰ আছাম ওমেন ইউনিভাৰ্চিটি যোৰহাট, ডিব্ৰুগড় ইউনিভাৰ্চিটি আৰু তেজপুৰ চেণ্ট্ৰেল ইউনিভাৰ্চিটিটো আছে। গোটেইকেইটাত আমাৰ মানুহ আছে, আমাৰ ৰিপ্ৰেজেণ্টেটিভ থাকে। তাত কৰ্চো আছে, মাষ্টাৰ ডিগ্ৰী আছে, আপোনাৰ যোনখিনি ইউনিভাৰ্চিটি আছে তাতে মাষ্টাৰ ডিগ্ৰী আছে। তো আমাৰ তাতে ৰিপ্ৰেজেণ্টেটিভখিনি আছে, আমাৰ নিজৰ ইউনিট আছে প্ৰত্যেকখন কলেজ বা ইউনিভাৰ্চিটিলৈ, আৰু প্ৰত্যেকখন কলেজ বা ইউনিভাৰ্চিটিৰ লগত আমি কণ্টেক্টত থাকোঁ। আৰু যেতিয়া প্ৰথম আৰম্ভণি কৰিছোঁ তেতিয়া মই আছিলোঁ, তাৰপিছত লাহে লাহে আমি হৈ গ'লোঁ আৰু বহুত মানুহে আমাক যোগদান দিলে। সেনেকৈ যোগদান দি আজি 6 বছৰ উকলি গ'ল। আৰু ইতিমধ্যে কেইদিনমান আগতে ফেব্ৰুৱাৰী 17 তাৰিখ আমাৰ ফাউণ্ডেশ্যন ডে, সেইদিনাখন প্ৰতিষ্ঠা দিৱস, সেইদিনাখন আমাৰ ইলেকশ্যন হ'ল, প্ৰথমবাৰৰ বাবে ইলেকশ্যন হ'ল। মোৰ পিছত যোন সভাপতি আছিলে তেওঁ চিলেকশ্যন হৈছিলে, কাৰণ কিয় আমি ক'ভিডৰ সময়ত পাতিব পৰা নাছিলোঁ তেনেকৈ, কাৰণ আমাৰ সংগঠন বুলি ক'লে এটা ডাঙৰ এটা আহি যায়, বহুত মানুহ লগ হ'ব পৰা নাছিলোঁ ক'ভিডৰ সময়ত। এইবাৰ আমি পাতি পেলাই আমাৰ ইলেকশ্যন আমি 6টা পদবীত আমি নিৰ্বাচন কৰাইছিলোঁ, সভাপতিৰ পৰা একদম পুৰা AGS লৈকে, ষ্টেট ছেক্ৰেটাৰী, সেনেকৈ। তাতে আমাৰ প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ লগতে আমাৰ ধৰি লওক আমাৰ অসম ওমেন ইউনিভাৰ্চিটিৰ ল'ৰা ছোৱালীখিনিও আহিছিলে, তেওঁলোকে 2টা পদবীত তেওঁলোকেও জয়লাভ কৰিলে। তো তেনেকৈ আমাৰ এবাৰ চেণ্ট্ৰেল কমিটি আমাৰ নিৰ্বাচন হ'ল প্ৰথমবাৰৰ বাবে, আৰু সেইটো আমাৰ কাৰণে আমি ভাবোঁ ডাঙৰ কথা, কাৰণ কিয় সেনেকুৱা নিৰ্বাচন ইমান ধুনীয়াকৈ হৈছে আৰু গোটেই নিৰ্বাচনটো কণ্ডাক্ট কৰিছে আমাৰ ফেকাল্টিজখিনি, আমি সোমোৱাই নাই, আমিও ভোট দিছোঁ, আমি খালি চিলেক্ট কৰি দিছোঁ যে 2জন মানুহ আমি চিলেক্ট কৰি দিছোঁ। সেই 2জন মানুহে নিজৰ কথাখিনি যাই পেলাই ষ্টেজত কৈছে, আৰু যোনখিনি মানুহ তেওঁলোকেও কিন্তু এনেকুৱা হ'ব পাৰে যে ফাৰ্ষ্ট টাইম পাইছে। ইলেকশ্যন ক'ত হ'ল? ইলেকশ্যন তাতেই হৈছে আমাৰ আপোনাৰ PWD অডিটৰিয়াম দিছপুৰত হৈছে। অল অভাৰ আছামৰ ষ্টুডেণ্ট আহি পেলাই ভোট দিছে, কিন্তু এনেকুৱাও কিছুমান ষ্টুডেণ্ট আছে যে প্ৰথমবাৰ দেখি পাইছোঁ যে সভাপতিৰ কাৰণে উঠিছে, কিন্তু তেওঁলোকে দেখি পেলাই ভোট দিছে। তেওঁলোকে এতিয়া ক'ব নোৱাৰে যে আমি সভাপতিক চিনি নাপাওঁ বা সাধাৰণ সম্পাদকক চিনি নাপাওঁ। তো তেনেকৈ ধৰণে আমি কৰিলোঁ। তাতে আমি দুকমুকালি বঁটাও পাতিলোঁ। আমাৰ সপোন আছিলে আমি এনেকুৱা কিবা এটা, আমি আৰু অহা বছৰলৈ আমি ফেষ্টিভেলক পাতিম বুলি আমি আশা ৰাখিছোঁ, দুকমুকালি বুলি। তো আমি বঁটা পাতিলোঁ, বিভিন্ন ক্ষেত্ৰত আমি মানুহক সন্মান জনালোঁ তেনেকৈ, আৰু তেনেকৈ আমি আগবাঢ়ি যাই আছোঁ। বিভিন্ন ক্ষেত্ৰত আমি আগবাঢ়ি যাই আছোঁ, বিভিন্ন ক্ষেত্ৰত আমি ল'ৰা ছোৱালীৰ কাৰণে আমি আগবাঢ়ি যাই আছোঁ, আমাৰ ল'ৰা ছোৱালীখিনি তাতে হাবাথুৰি খাব লগা নহয়। বুজিছোঁ। মই প্ৰশ্ন এটাকৈ কৰি যাম, তেতিয়া আৰু অলপ ক্লিয়াৰ হ'ব, হয়নে? যেতিয়া তেওঁলোকে পঢ়া শুনা কৰি আছিল, পঢ়া শুনা কৰি থকাৰ সময়ত এটা থাকে ন, দুধুৰ মুধুৰ হৈ থাকে যে কি কৰিম, টুৰিজিম পঢ়িলোঁ, এতিয়া চাকৰি ক'ত পাম, কোনটো ছেক্টৰত যাম, কি কৰিম, কেনেকে ঘৰ চলিব, বিয়া পাতাৰ কথা আছে, সংসাৰ চলোৱাৰ কথা আছে। তাৰপিছত সংগঠন জন্ম হয়। সংগঠন জন্ম হোৱাৰ পিছত এই বস্তুটো খুব ভাল যে সেই সংগঠনত সকলো একেলগ জড়িত হৈ পেলাই তেওঁলোকে কিবা এটা কৰিব, কাৰণ আমাৰ নৰ্থ ইষ্টখন এটা হাব হয় ন, পৰ্যটন হাব হয়। ইয়াত বহুত সমল আছে, বহুত কাম কৰিব পৰা বস্তু আছে। এতিয়া মোক এই প্ৰশ্নটোৰ উত্তৰটো লাগে যে কিমান ছাত্ৰ ছাত্ৰী আছে সম্পূৰ্ণ সংগঠনত, আৰু লগতে কিমান ছাত্ৰ ছাত্ৰীয়ে অলৰেডি পঢ়ি পেলাই ওলাই গৈছে তেওঁলোকে? এতিয়ালৈকে যদি চাওঁ যে 2007ৰ পৰা যদি আমি আৰম্ভণি কৰোঁ, কাৰণ প্ৰাগজ্যোতিষ মহাবিদ্যালয় প্ৰথম আৰম্ভ হৈছিল জাগিৰোড, তাৰপিছত সেনেকৈ বেলেগ প্ৰাগজ্যোতিষ মহাবিদ্যালয় আৰম্ভণি হৈছিলে, প্ৰথম ডিপাৰ্টমেণ্ট আহিছিলে তাতে। তেতিয়া আমাৰ এতিয়া যোন আমাৰ মেমহঁতে প্ৰথম বেটছত আছিলে, প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ যোন মেমহঁত আমাৰ ফেকাল্টিজ, তেওঁলোকে প্ৰথম বেটছত আছিলে তেনেকৈ। তো তেনেকৈ দাদা এতিয়ালৈকে ক'ব গ'লেতো এটলিষ্ট আনুমানিক ধৰি লওক আপোনাৰ এৰাউণ্ড 50,000 প্লাছ হ'ব কিজানি কাৰণ 40-50,000 ভিতৰত হ'ব লাগে বা তাতকৈ বেছি হ'ব যদি গোটেইখিনি মিলাব যায়, কিন্তু সংস্থাপন নাই। কিমান চনত প্ৰথম প্ৰাগজ্যোতিষ? 2007 চনত। 7 চনৰ পৰা আহিছিলে মেমহঁত যেতিয়া পঢ়িছিলে। হয়, তো এতিয়া 50,000 মানুহ ল'ৰা ছোৱালী ওলাই গৈছে। আৰু সংগঠনত কিমান জড়িত আছে এতিয়া আপোনাৰ ধৰি লওক গোটেই অসম যদি আমি চাওঁ, মাষ্টাৰ ডিগ্ৰী গোটেইখিনি মিলি পেলাই আপোনাৰ ধৰি লওক এতিয়া এৰাউণ্ড 5,000 to 10,000 হ'ব গোটেইখিনি ল'ৰা ছোৱালী মিলি পেলাই যদি হয়। মানে আমি 2টা বেটছ 3টা বেটছ আমি গোটেইখিনি মিলাব লাগিব, মাষ্টাৰ ডিগ্ৰী 2টা বেটছ বা UG 3টা বেটছ, সেনেকৈ মিলাই পেলাই 5,000 to 10,000 হ'ব। এতিয়া কথা হ'ল যিসকলে পঢ়ি আছে তেওঁলোকে ভাবি থাকিব নিশ্চয় আমি কি কৰিম, সংগঠন কৰিম নে কাম কৰিম নে পৰ্যটন ক্ষেত্ৰখনৰ লগত জড়িত হৈ বেলেগ বেলেগ কিবা কিবি আঁচনি ল'ম আমি। আৰু যিসকলে পঢ়িবলৈ আহিব তেওঁলোকৰ বাবেও ক্লিয়াৰ কৰি দিছোঁ, যথেষ্ট ইয়াত স্কোপ আছে। প্ৰথম কথা, কাৰণ নৰ্থ ইষ্টখনেই হৈছে, মই আকৌ বাৰে বাৰে কৈছোঁ, নৰ্থ ইষ্টখনেই হৈছে আমাৰ পৰ্যটন হাব হয়।
গতিকে ইয়াত কাম কৰাৰ যথেষ্ট স্কোপ আছে হয়। গতিকে ভয় খাই থাকিব নালাগে যে টুৰিজিম পঢ়িলে আমাৰ কি হ'ব হয় 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 দাদা একদম কিবা নহয় কিবা এটা হ'ব হ'ব হয়নে হ'ব আৰু সেইকাৰণে মই আশা কৰিছোঁ যিসকলে ভাবে যে টুৰিজিম পঢ়িব লাগে নে নালাগে আমি গোটেই আলোচনাটোত আমি সেইবিলাক কথাই পাতিবলৈ চেষ্টা কৰিম এতিয়া কথা হ'ল টুৰিজিম পঢ়ি কি কি কাম কৰিব পাৰে মোক অকণমান সেই হেৰিটো বস্তুটো বুজাই দিব লাগে হয় দাদা মানে বস্তুটো হ'ল কি চাওক প্ৰথমটো আপুনি ট্ৰেভেল এজেঞ্চি জব কৰিব পাৰে বা ট্ৰেভেল এজেঞ্চি খুলিবও পাৰে আপুনি লাইচেঞ্চ লাগে ট্ৰেভেল এজেঞ্চিৰ কাৰণে লাইচেঞ্চ লাগিব ট্ৰেড লাইচেঞ্চ লাগিব আৰু এই ট্ৰেড লাইচেঞ্চৰ কাৰণে আপোনাৰ নিজৰ মাষ্টাৰ ডিগ্ৰী আপুনি হোল্ডাৰ হ'ব লাগিব মাষ্টাৰ ডিগ্ৰী বা ডিগ্ৰী হোল্ডাৰ হ'ব লাগিব টুৰিজিমৰ অ'কে লাইক যেনেকে বি ফাৰ্ম কৰিলে আমি ফাৰ্মাচী খুলিব পাৰো ঠিক তেনেধৰণে আমি টুৰিজিমৰ মাষ্টাৰ হ'লে মাষ্টাৰ চাৰ্টিফিকেট হ'লে আমি টুৰিজিম এজেঞ্চি এটা খুলিব পাৰো ট্ৰেড লাইচেঞ্চ পাই যাব তাৰপিছত আপুনি ধৰি লওক কিছুমান ৰিকগনিশ্যন আছে আছাম টুৰিজিমৰ বা ইণ্ডিয়া টুৰিজিমৰ সেইটো মাৰ্কশ্বিট নহ'লে নহ'ব বুজিলো তো সেই ৰিকগনিশ্যন বিলাকো পাব তেতিয়া আপোনাৰ ধৰি লওক আছাম টুৰিজিম বা ইণ্ডিয়া টুৰিজিমৰ ৱেবছাইট ইনক্ৰেডিবল ইণ্ডিয়া বা অসম আছামৰ তাতে আপোনাক শ্ব' কৰিব এটলিষ্ট তেওঁলোক যে আছে বা তেওঁলোকৰ এজেঞ্চি বিলাকৰো ধৰি লওক এতিয়া আপোনাৰ এটা অৰ্গেনাইজেশ্যন আছে যেনেকে টুৰ অপাৰেটৰ এছ'চিয়েশ্যন অফ আছাম তেনেকে নৰ্থ ইষ্ট টুৰ অপাৰেটৰ এছ'চিয়েশ্যন আছাম আছে ইণ্ডিয়া টুৰ অপাৰেটৰ তো তেওঁলোকৰ তাতে ৱেবছাইটত আপোনালোকৰ ট্ৰেভেল এজেঞ্চি দেখাই দিব বুজিলো তো তেনেকুৱা ধৰণৰ পঢ়িলে ভাল পঢ়িলে ভাল ডিগ্ৰী চাৰ্টিফিকেটখন মাষ্টাৰ ডিগ্ৰী চাৰ্টিফিকেট থাকিলে সুবিধা হয় সুবিধা অ'কে তাৰপিছত আৰু নহ'লে নহ'ব এইটো খুলিবই নোৱাৰে আৰু বহুতে ইতিমধ্যে আৰু এটা কাম কৰি আছে ইতিমধ্যে কৈ দিওঁ মানে সেইটো বহুতে নাজানে ধৰি লওক আপুনি মোৰ তাতে এমপ্লয়ী হিচাপে আহিছে মই আপোনাৰ মাৰ্কশ্বিটখনে দি চাৰ্টিফিকেটখনে দি মই টুৰিজিম এজেঞ্চি খুলি বহি আছো আপোনাক পাৰ্চেণ্টেজ দি বুজিলো তেনেকুৱা মানে চলি আছে মানে তেনেকুৱা পাৰ্টনাৰশ্বিপতো বহুত চলি আছে যেনেকে ধৰা এতিয়া হেৰি ফাৰ্মাচীৰ কাৰণে লাইচেঞ্চখন ভাড়ালে দি দিয়ে লাইক তেনেকুৱা অ'কে ঠিক আছে নিজে কৰিব মানে লিজত দিয়াৰ নিচিনা লিজত দিয়াৰ নিচিনা সেইটো এক নম্বৰ এজেঞ্চি খুলিব পাৰে নেক্সট এণ্টাৰপ্ৰিনাৰ হ'ব পাৰে আপুনি যিকোনো ধৰণৰ এণ্টাৰপ্ৰিনাৰ হ'ব পাৰে ৰিলেটেড টু টুৰিজিম সেইটো আপুনি ৰুৰেলতো যাই কৰিব পাৰে আপুনি ধৰি লওক হস্পিটেলিটি কিবা এটা খুলিলে আপুনি ৰিচৰ্ট খুলিলে আপুনি ট্ৰেভেল এজেঞ্চি খুলিলে বা বিভিন্ন ধৰণৰ ছেক্টৰত আপুনি কৰিলে টুৰিজিম ৰিলেটেড ভিলেজৰ ছাষ্টেইনেবল টুৰিজিম কয় যোনটো আমি সংৰক্ষণ কৰাটো আপুনি যদি কিবা এটা তাতে অহম ভূমিকা যদি আপুনি কৰিছে তাতেও আপুনি কৰিব পাৰে সেইটোৰো আপুনি এণ্টাৰপ্ৰিনাৰ হৈ যাব আজি সৰু সৰু বস্তুটো এণ্টাৰপ্ৰিনাৰ আপুনি ধৰি লওক সৰ্থেবাৰীৰ যে কাঁহ পিতল সেইটোতো এণ্টাৰপ্ৰিনাৰ এক ধৰণৰ সেইটোতো বহুতে লাগি আছে শুৱালকুছি এক ধৰণৰ এণ্টাৰপ্ৰিনাৰ সেইটোও টুৰিজিমে দাদা কিন্তু কালচাৰেল টুৰিজিম তো সেই বস্তুখিনি আমাৰ গোটেইখিনিয়ে মানে মিলি আছে এটাৰ লগত এটা সামোৰ খাই আছে আমি যদি চাব যাওঁ তাৰপিছত হস্পিটেলিটি ইণ্ডাষ্ট্ৰি আছে হোটেল ইণ্ডাষ্ট্ৰি যোনটোৰ পৰা ময়ো এটা সময়ত বিলং কৰিছিলোঁ হস্পিটেলিটি ইণ্ডাষ্ট্ৰিটো খুবেই ভাল ইণ্ডাষ্ট্ৰি ক'ব গ'লে টুৰিজিমৰ লগত হস্পিটেলিটি লগ লাগি আছে আৰু হস্পিটেলিটিত মানুহ এজন চাকৰি কৰিলে ডিচিপ্লিন হৈ যায় শিকি যায় কিন্তু মানুহটো ডিচিপ্লিন কাক কয় আপুনি ইংলিছ ক'ব নোৱাৰে আপুনি হস্পিটেলতে অহাৰ লগে লগে সেই মানুহজন ইংলিছ কোৱা হ'ব ল'ৰা হওক ছোৱালী হওক আমাৰ মানে ইংলিছৰ মই কথাটো কিয় ক'লো আমি ভয় কৰোঁ মই যদিও ইংলিছ মিডিয়ামৰ বহুত মানুহ ইংলিছ মিডিয়ামৰ হৈও ইংলিছ ক'ব ভয় কৰে লগত ডিল কৰিবই লাগিব তো সেই ভয়টো কিন্তু আপুনি যদি হস্পিটেলিটি ইণ্ডাষ্ট্ৰিত বেছিকৈ যায় মই কোৱা নাই যে টুৰিজিম ইণ্ডাষ্ট্ৰি বেয়া টুৰিজিম ইণ্ডাষ্ট্ৰি সমানে ভাল টুৰিজিম ইণ্ডাষ্ট্ৰিটো গ'লে আপোনাৰ ইংলিছটো ক্লিয়াৰ হ'ব কিন্তু আপুনি তেতিয়া কি ক'ব লাগিব আপুনি এজ এ টুৰিষ্ট গাইড আপুনি সোমাব লাগিব যাতে আপুনি মানুহৰ লগত বেছি সম্পৰ্কত আহিব পাৰে যে ফৰেইন টুৰিষ্টে হওক ক'বাতে হওক যাতে তেতিয়া আপোনাৰ লেংগুৱেজটো ক্লিয়াৰ হ'ব টুৰিষ্ট গাইডটো ট্ৰেভেল এজেঞ্চিৰ এটা পাৰ্ট হয় কিন্তু টুৰিষ্ট গাইড বহুতে নিজেও হয় দাদা এণ্টাৰপ্ৰিনাৰ হিচাপেও কাম কৰে বহুতে তেনেকৈ আছে আৰু বহুত টুৰিষ্ট গাইড আমি দেখিছো ন দিল্লীত হওক মুম্বাইত হওক বাহিৰত হওক তেওঁলোকে বহুত কেইটা ভাষা ক'ব জানে বহুত ভাষা ক'ব জানে তেওঁলোকৰ নিজৰ স্কিল সেইটো ইণ্টাৰপ্ৰিটাৰ টাইপ হৈ যায় আৰু তেওঁলোকে ক'ৰবাত ইণ্টাৰপ্ৰিটাৰ যদি এপ্লাই কৰে দাদা কোনোবা এটা ছাপ'জ ধৰি লওক গোৱাৰ তেওঁলোকৰ অফিচিয়েল টুৰিজিম থাকিব মানে ষ্টেটৰ তাতে যদি এপ্লাই কৰে বা ইণ্ডিয়া টুৰিজিমতো যদি এপ্লাই কৰে ইণ্টাৰপ্ৰিটাৰ চাকৰিও পাব পাৰে আৰু সেইটো আৰম্ভণিতে 1 লাখৰ ওপৰত দৰমহা তেনেকুৱা তো সেইটো এটা আপুনি কৰিব পাৰে আৰু ধৰি লওক টুৰিজিম পঢ়াৰ পিছত আপুনি ধৰি লওক ক্ৰুজ ছাৰ্ভিচত যাব পাৰে ডাঙৰ মই আপোনাৰ গুৱাহাটীৰ কথা কোৱা নাই গুৱাহাটীৰ বাহিৰে যোনখিনি আছে ধৰক আপোনাৰ কলকাতাৰ পৰা যোনখিনি যায় আপোনাৰ আন্দামানলৈকে যাব তাৰপিছত আপোনাৰ চেন্নাই টু শ্ৰীলংকা তেনেকুৱা আপোনাৰ ইণ্টাৰনেশ্যনেল নেশ্যনেল ক্ৰুজ ছাৰ্ভিচত এপ্লাই কৰিব পাৰে কাৰণ কি চাকৰি হয় ক্ৰুজ ছাৰ্ভিচত আপোনাৰ ধৰি লওক আপুনি F&B ডিপাৰ্টমেণ্টত এপ্লাই কৰিব পাৰিব হোটেলৰ নিচিনা হৈ যায় বস্তুখিনি বা আপুনি ফ্ৰণ্ট ডেস্কত এপ্লাই কৰিব পাৰিলে বেক অফিচত এপ্লাই কৰিব পাৰিলে তেনেকুৱা ধৰণৰ আপুনি গোটেইখিনি এপ্লাই কৰিব পাৰিব তাই এক ধৰণৰ এটা হোটেল ক্ৰুজ ছাৰ্ভিচ মানে হোটেল তো সেই হোটেলত আপুনি যেনেকৈ আপুনি আজি হোটেল যদি হস্পিটেলিটি ইণ্ডাষ্ট্ৰিত মই আছোঁ সেই তাতে মই যি পজিশ্যনত আছোঁ মই তেনেকুৱা পজিশ্যন মই ক্ৰুজ ছাৰ্ভিচত যাব পাৰোঁ ক্ৰুজ ছাৰ্ভিচত কি হয় দাদা চেলাৰীটো বেছি হৈ যায় ৰিস্কটো বেছি থাকে আপোনাৰ জীৱন যাবও পাৰে
আৰু তাৰপিছত ধৰি লওক বহুতে ট্ৰেভেল ব্লগাৰ হৈ যায় ট্ৰেভেল ব্লগাৰ হৈ যায় আমি দেখাও পাওঁ বহুত আজিকালি দেখাও পাইছো ইতিমধ্যে মানে জাগাত গ'ল যাই পেলাই সেইটো এনেকুৱা নহয় যে অকল টুৰিজিম পঢ়িলেও হ'ব টুৰিজিম নপঢ়িলেও হ'ব পাৰে বাট টুৰিজিম পঢ়িলে অলপমান ইণ্টাৰেষ্টটো জাগে বুলি আমি ভাবো তাৰপিছত ধৰি লওক ৱাইল্ড লাইফ ফটোগ্ৰাফাৰ থাকে ৱাইল্ড লাইফ ৰিচাৰ্চাৰ থাকে দাদা বহুত থাকে ৱাইল্ড লাইফ ৰিচাৰ্চ কৰে ৱাইল্ড লাইফৰ ওপৰত তেওঁলোকেও সেই টুৰিজিম পঢ়ি পেলাইও হ'ব পাৰে বা হস্পিটেলিটি পঢ়ি বা ৱাইল্ড লাইফৰ ওপৰতে পঢ়িলো মই জুলজি বটানী ফটোগ্ৰাফাৰ বিলাকো টুৰিজিম পঢ়াৰ পিছতো হ'ব পাৰে বা জুলজি বটানী পঢ়াৰ পিছতো হ'ব পাৰে বাট পৰ্যটনৰ লগত যোনবিলাক ধৰি লওক সম্পৰ্ক যোনটো লাইন পৰ্যটন পঢ়িলেও যাব পাৰি নপঢ়িলেও যাব পাৰি বাট পৰ্যটন পঢ়িলে আপোনাৰ 4টা লাইনটো আছে এটা এওঁলোকে এভিয়েশ্যন আপোনাৰ ক্ৰুজ ছাৰ্ভিচ হস্পিটেলিটি আৰু টুৰিজিম মানে ট্ৰেভেল এজেঞ্চি হওক বা আপুনি নিজে খুলি লওক এণ্টাৰপ্ৰিনাৰো এটা আছে এণ্টাৰপ্ৰিনাৰ আপুনি নিজে কিবা এটা খুলি ল'ব পাৰে ৰিলেটেড টু টুৰিজিম বহি থাকিব নালাগে এতিয়াতো বহি থাকিব নালাগে কাৰণ আপোনালোকে গম পাইছে ইতিমধ্যে গুৱাহাটীতো 5 ষ্টাৰ আৰু খুলি আছে কাজিৰঙাত আজি নিউজত আহিছে যে টাটাৰ চেয়াৰমেন আহি গৈছে কাজিৰঙাত খুলি আছে 5 ষ্টাৰ চ' আমাৰ ল'ৰা ছোৱালীহে আজিকালি বিচাৰি নাপাওঁ ক'ব গ'লে মানে স্কিল ল'ৰা ছোৱালী দেই কাৰণ আমি আকৌ ট্ৰেইন কৰিব লাগে গোটেইখিনি তাৰপিছত তাৰ পিছতো কিছুমান মানুহ ট্ৰেইন নহ'ব পাৰে হস্পিটেলিটি ইণ্ডাষ্ট্ৰীত দাদা এনেকুৱাও থাকে বহুত মানুহ ট্ৰেইন হৈ পেলাই চাকৰি নাপায়গে কিন্তু দেই বহুত মানুহ এনেকুৱা থাকে এনেকুৱা নহয় যে মানে মই ট্ৰেইন হৈ গ'লো সেইকাৰণে মই চাকৰি পাই যাম বহুত মানুহ নাপাবও পাৰে কাৰণ কথা কোৱা স্কিল স্মাৰ্ট হ'ব লাগিব কথা কোৱা স্কিল থাকিব লাগিব স্মাৰ্ট হ'ব লাগিব বডি গেষ্টাৰ হ'ব লাগিব বডি মুভমেণ্ট থাকিব আপোনাৰ লাইফত যিয়ে হৈ থাকক আপোনাৰ এনেকুৱা হ'ব পাৰে যে আপোনাৰ পাপা আজি মা হস্পিটেলাইজ আছে বাট ইউ হেভ টু স্মাইল আপোনাৰ ৱাইফ প্ৰেগনেণ্ট হ'ব পাৰে অটিত গৈছে বাট ইউ হেভ টু স্মাইল চ' এইটো অকল নট ইন দি হস্পিটেলিটি ইণ্ডাষ্ট্ৰী ইন এভৰি ইণ্ডাষ্ট্ৰী আপুনি যিহেতু থাকিব আপোনাৰ ভিতৰত কি হৈ আছে কোনো চাব নাযায় আপুনি কি পৰিস্থিতি দি গৈ আছে কোনো সেইটো চাব নাযায় কিন্তু সেই বস্তুটো আপোনাৰ লাগিবই মই আৰম্ভণি কৰিছিলোঁ এটা হস্পিটেল ইণ্ডাষ্ট্ৰীত ধৰি লওক এতিয়া মই যদি কওঁ মই লাকি আছিলোঁ মই মোৰ বেটছত ফাৰ্ষ্ট আছিলোঁ যোনে চাকৰি পাই গ'ল হস্পিটেলিটি ইণ্ডাষ্ট্ৰীত থেংকছ টু naukri.com অলছ' তো এনেকৈ পাই গ'লোঁ তেতিয়া অয়ো নতুনকৈ আহিছিলে তেনেকৈ 2-3 বছৰ মই হস্পিটেল ইণ্ডাষ্ট্ৰীত কৰিলোঁ লাষ্ট মই হোটেল পাৰ্ক ৰিভিৰেট কৰি আছিলোঁ আপোনাৰ ডেপুটি অপাৰেশ্যন মেনেজাৰ হিচাপে তাৰপিছত সেইখন 4 ষ্টাৰ হয় বুটিক হোটেল হয় আপোনাৰ বাৰবাৰীত আছে তাৰপিছত সেইটো ইণ্ডাষ্ট্ৰী মই এৰিবলগীয়া হ'ল ক'ভিডৰ কাৰণে তাৰপিছত মই ৰয়েল গ্লোবেল ইউনিভাৰ্চিটিত গ'লোঁ বঙাইগাঁৱত যিহেতু মোৰ দেউতাৰ ঘৰ বঙাইগাঁও মই তাৰে ব্ৰাঞ্চ চলালোঁ তাৰে পিছত মই নাৰায়ণত আছিলোঁ এছিষ্টেণ্ট মেনেজাৰ হিচাপে গোটেই নৰ্থ ইষ্টখন চাইছিলোঁ চেলছ মাৰ্কেটিঙৰ পৰা আদি কৰি এডমিশ্যনছৰ পৰা আদি কৰি হস্পিটেলিটিটো যিহেতু থাকে হস্পিটেলবিলাকতো পোষ্ট থাকে আপুনি মানে হস্পিটেলত পোষ্ট থাকে কিন্তু হস্পিটেলৰ কাৰণে এটা আজিকালি নতুনকৈ হ'লে হস্পিটেল এডমিনিষ্ট্ৰেশ্যন বুলি হস্পিটেল এডমিনিষ্ট্ৰেশ্যন সেইটো আপোনাৰ মাষ্টাৰ্ছ কৰিব পাৰে বা কিবা কৰিব পাৰে সেইটো আপুনি পঢ়িব পাৰে তেনেকুৱা মুঠৰ ওপৰত টুৰিজিম পঢ়ি বা টুৰিজিমত BA MA কৰি পেলাই বহি থাকিব নালাগে বহুতখিনি স্ক'প আছে আৰু পাতি গৈ আছোঁ নিশ্চয় আপোনালোকে বুজিবলৈ চেষ্টা কৰি আছে কানেক্ট কৰি গৈ আছে এতিয়া অকণমান সংগঠনলৈ আহিলোঁ সংগঠনৰ জন্ম আৰু উদ্দেশ্যৰ লক্ষ্যটো কি পঢ়াটো পঢ়ি থাকিলেহেঁতেন সকলোৱে চাকৰি পালেহেঁতেন বেলেগ কামত গ'লহেঁতেন সংগঠন এটাৰ জন্মৰ কাৰণটো সংগঠন জন্মৰ কাৰণটো আছিলেগে দাদা আমাৰ ল'ৰা ছোৱালীবিলাক মই যেতিয়া দেখিছিলোঁ আমাৰ বেটছতে আছিলে 25 জনৰ 15 জন বা 20 জনে পালে 5 জন ৰৈ গ'ল মই সেই 5 জনৰ কাৰণে সংগঠনটো বুজি পাইছেনে 20 জন কেপেবল হয় 5 জন কেপেবল নহয় আই ৱান্ট টু মেক দ্যাট 5% কেপেবল তেওঁলোকক কেপেবল কৰিব লাগে কেনেকে আমি যদি নিজে ট্ৰেইন আপ কৰোঁ আমাৰ ল'ৰা ছোৱালীখিনিক নিজে যদি শিকাওঁ মই কোৱা নাই যে টুৰিজিম হস্পিটেলিটি আপুনি টুৰিজিম হস্পিটেলিটিতকৈ আগতে আপুনি পাৰ্চনেলিটি ডেভেলপমেণ্ট শিকাব লাগিব যোনটো আমাক ফাৰ্ষ্ট শিকায় আৰু পাৰ্চনেলিটি ডেভেলপমেণ্টটো এনেকুৱা বস্তু এটা সেইটো আপুনি কোনো আপোনাক শিকাব নাযায় আনটিল এণ্ড আনলেছ আপুনি মানে পে' কৰে আজিকালিতো পে' কৰিব লাগিব আমি পাৰ্চনেলিটি ডেভেলপমেণ্টৰ কাৰণেও স্প'কেন ইংলিছৰ কাৰণেও কিন্তু আপোনাক সেইটো শিকাব নাযায় উই আৰ ডুইং ইট ফ্ৰী অফ কষ্ট যদি আমাৰ ল'ৰা ছোৱালীখিনিৰ কাৰণে যদি কিবা লাগে ফৰ ট্ৰেভেল এজেঞ্চি বা হস্পিটেলিটি সেইটোৰ কাৰণে আমি চাৰ্জ কৰোঁ ন' ডাউট কিন্তু অন জব ট্ৰেইনিং দিয়া যায় চাৰ্টিফিকেট দিয়া যায় গোটেইখিনি 1 মাহৰ পৰা 3 মাহৰ কোৰ্চ থাকে তাৰে পিছত সিহঁতক আমি জব প্লেচমেণ্ট দিওঁ বিভিন্ন আমাৰ প্ৰাইভেট ছেক্টৰত নট ইন পাব্লিক ছেক্টৰ বাট প্ৰাইভেট ছেক্টৰত পাই যায় সিহঁতি যেনেকৈ আমি অলপ আগতে ক'লোঁ এটা আমাৰ ট'ৰ অপাৰেটৰ এছ'চিয়েশ্যন অফ আছাম আৰু হস্পিটেলিটি এণ্ড ৰেষ্টুৰেণ্ট এছ'চিয়েশ্যন অফ আছাম মানে তাতে হোটেলছৰ অ'নাৰ্ছখিনি আছে চ' এই দুটা ছেক্টৰ তেওঁলোকে প্লেচমেণ্ট পাই যায় আমাৰ ফালৰ পৰা আমি সেই মানুহখিনিক ট্ৰেইন কৰিব বিচাৰোঁ স্কিলফুল বনাব বিচাৰোঁ যদি ক'ব পাৰে হয় তো তেনেকুৱা ধৰণে সংগঠনটো সেইকাৰণেও দৰকাৰ আৰু দাদা কি হয় আমাৰ কিছুমান ক্ষেত্ৰত কেতিয়াবা আমাৰ পৰ্যটন ক্ষেত্ৰখনত মাত মাতিবৰ কাৰণেও এটা সংগঠন লাগে বুলি আমি ভাবোঁ তো সেইকাৰণেও আমাৰ একচুৱেলি জন্ম হৈছে বুজিছোঁ কি সমস্যা আছে সমস্যা ক'ব গ'লেতো শেষ নহ'ব দাদা
আৰম্ভণিৰ পৰা শেষলৈকে এতিয়া চাওক অসমখন ইমানেই ধুনীয়া বা উত্তৰ পূৰ্বাঞ্চলখন ইমানেই ধুনীয়া সেই ধুনীয়া উত্তৰ পূৰ্বাঞ্চলখনক দেখাবৰ কাৰণে ইমান বছৰ লাগিছিলে কাৰণ অসম আসামটো আগৰ পৰা আছে ইণ্ডিয়া টুৰিজিমো আগৰ পৰাই আছে ইনক্ৰেডিবল ইণ্ডিয়া আমাৰ জন্ম হোৱাৰ আগৰ পৰা আছে আমাৰ মা পাপাহঁত জন্ম হোৱাৰ আগৰ পৰাও থাকিব পাৰে কিন্তু তাৰ পিছতো কিয় অসমখন ইমান পিছ পৰি আছে কিয় অসমখনত অকল আমি কাজিৰঙাৰে আপুনি বা ডাটাটো লৈ পেলাই বহি যাওঁ দাদা এতিয়া চৰাইদেউ দেখাব চৰাইদেউ খুব ধুনীয়া কথা এইটো খুব ভাল কথা ইমান বছৰে কিয় হোৱা নাছিলে আচ্ছা ঠিক আছে চৰাইদেউ হৈছে চৰাইদেউৰ নিচিনা এনেকুৱা বহুত জাগা আছে দাদা যোনটো আমি বিশ্বৰ আগত প্ৰকাশ কৰিব পাৰো যে আমাৰ তাতে আছে আহা এতিয়া অসমত আমি 3খন বিশ্ব ঐতিহ্য ক্ষেত্ৰ পালো চৰাইদেউ কাজিৰঙা আৰু মানাহ হয়নে আৰু বহুতখিনি আছে আপোনাৰ চাওক দাদা এতিয়া অম্বুবাচী কামাখ্যা হ'ব গ'লে আমাৰ গৌৰৱ আমি কামাখ্যাক সদায় আমি এনেকুৱা কৰোঁ যে আমি আজি গৰ্ব কৰোঁ যে আমি অসমীয়া আৰু আমি লগতে আমাৰ গুৱাহাটীত কামাখ্যাখন আছে হয়নে অম্বুবাচী পাতো অম্বুবাচীত লাখ লাখ টকা কোটি কোটি টকা আমি খৰচ কৰোঁ কিন্তু সাধুৱে তাতে যাই পেলাই অনশন কৰিব লগা হয় কিয় দাদা কিয় আজি যদি অসম চৰকাৰ কেপেবল হওক নহওক তাৰপিছত আপুনি পৰ্যটন মন্ত্ৰী হৈ পেলাই আপুনি কিবা এটা কৈ দিলে যে এনেকুৱা হৈ আছিলে এনেকুৱা হৈ থকা নাই বা কিবা সেইটো ডাঙৰ কথা নহয় কিন্তু যেতিয়া সাধুৱে অনশন কৰিলে সেই যেতিয়া অনশনটো সেইটোতো অল ইণ্ডিয়া হৈছে অল ইণ্ডিয়াৰ মিডিয়া আহিছে তাতে মিডিয়ালে কি এটা মেছেজ গ'ল অম্বুবাচী আমি প্ৰমোট কৰিলোঁ আমি ক'লো মানুহখিনি আহক আপোনালোক আহি পেলাই কি দেখিলে তেওঁলোকে শৌচালয় যদি নাই এইটো একদম বেছিক নিড সেই বস্তুটো আপোনালোকে কিয় দিব নোৱাৰে এইবাৰ আপোনালোকে চাব মানুহকো কষ্ট দিছে হা ফ্লাইঅভাৰখনৰ তলত চেণ্ডেল খুলি পেলাই যাব দিছে ওপৰলৈকে খোজকাঢ়ি এইবাৰ আগতেতো ওপৰত দিছিলে পৰ্যটনৰ য'ত আছিলে পৰ্যটন ভৱন তাতে প্ৰশান্তি তাৰে ওচৰত থব দিছিলে এইবাৰ কি কৰিছে এইবাৰ কৰিছে ফ্লাইঅভাৰৰ তলত থৈ পেলাই তলত নতুন ব্ৰিজখনৰ তলত তো মানুহ চেণ্ডেলো হেৰাইছে কোনোবাৰ চেণ্ডেল হেৰাইছে জোতা হেৰাইছে তো সেনেকুৱা ধৰণে যদি আপুনি যদি কৰিব বিচাৰিছে কিন্তু মন্ত্ৰী এমএলএটো গৈ আছে গাড়ী লৈ তো ভিআইপি কালচাৰটোত আছে চাওক ভিআইপি কালচাৰ থাকক কিন্তু আগতে যোনখিনি আছিলে চেণ্ডেল আমি জোতা ওপৰলৈ নিছিলোঁ সেইটো দিব লাগে 2 নম্বৰ কথা সাধুৱে যদি অনশন কৰিলে তেনেহ'লে অসমৰ ইমেজটো কি হ'ল আপুনি কৈ থাকে বিশ্বৰ আগত আজি টাটা গ্ৰুপ মাতিছোঁ আমি কিবা মাতিছোঁ বিৰাট ভাল কথা আমি প্ৰশংসা কৰোঁ আমি চেলুট জনাওঁ কিন্তু তাৰপিছত আপোনালোকে যদি এনেকুৱা ধৰণৰ যদি কৰি থাকে আজি প্ৰিয়ংকা চোপ্ৰা কিমান এটা ডাঙৰ ব্লাণ্ডাৰ খেলিলে কি লাভ প্ৰিয়ংকা চোপ্ৰা কোনদিনাখন আমাৰ কথা কৈছে একেলগে জন এব্ৰাহামক চাব নৰ্থ ইষ্ট হাৰি থাকে তাৰপিছত নৰ্থ ইষ্টৰ প্ৰশংসা কৰে আৰু আজিও অনাৰ হৈ আছে অকলে চোল অক্ষয় কুমাৰ ডনেট কৰি থাকে তো এইবিলাক ধৰণৰ মানুহ আমাক যোনে নৰ্থ ইষ্টক ভাল পায় আমিৰ খানেও ভাল পায় নৰ্থ ইষ্টক কাজিৰঙাৰ ওপৰত চিনেমা বনাম বুলি কৈছে তো এইবিলাক মানুহক ব্ৰেণ্ড এম্বেচাডাৰ বনোৱা জনে নৰ্থ ইষ্টক ভাল পায় বা অসমখনক ভাল পায় বা আহি ভাল পায় তো এনেকুৱা ধৰণৰ আমি ব্ৰেণ্ড এম্বেচাডাৰ এটা বনাই দিছোঁ যোনে আমাৰ কথা কোটো পাতিবৰ কাৰণেও লাজ কৰে হা আৰু যোনটো ভিডিঅ' বনাইছে আপুনি চাব তাতে কঁকাল ভাঙিব নাজানে কিন্তু কাৰণ অসমৰ পইচা নিছে যে আমাৰ পইচা লৈ গ'ল তাৰপিছত কি কামত আহিলে একো কামত নাহিলে মই দুখনমান দিল্লীত হোৰ্ডিং দেখিছিলোঁ তাৰ বাহিৰে মই ক'তো একো নেদেখিলোঁ টিভিত এডকেইটা তাৰপিছত আপুনি যদি এয়াৰপৰ্টত যায় দাদা চাব হা আমি জনাইছোঁ এইটো কথা এয়াৰপৰ্টত গ'ল এয়াৰপৰ্টত নামি পেলাই ওপৰৰ ফালে চালে আপুনি দেখিব 2 শিঙীয়া গড় কি 2 শিঙীয়া গড় হা 2টা শিং থকা গড় আমি সেইটো কথা লৈ পেলাই জনালোঁ এইটো আদানী অহাৰ পিছত হৈছে আমি সেইটো কথা লৈ পেলাই পৰ্যটন মন্ত্ৰীকো জনালোঁ চবকে জনালোঁ আমি আমাৰ পেডত লিখিতভাৱে দিছোঁ যে ছাৰ এখন চেঞ্জ কৰিলে নে নাই কৰা এতিয়াও নাই কৰা দুশিঙীয়া গড়টো অসমৰ নহয় এশিঙীয়া গড়ৰ কাৰণে আমাৰ বিখ্যাত তাতে 2 শিঙীয়া আপুনি একদম নামি পেলাই আপুনি যেতিয়া প্ৰথম ওপৰৰ ফালে চাব সেইটোৱে দেখিব তো মানুহে কি দেখি আছে ফটোত দুশিঙীয়া মানে বেনাৰ ওপৰত মাৰা আছে ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টত লিখা আছে যিয়ে নহওক আদানী এয়াৰপৰ্ট হ'লেও সেই বস্তুটোতো অসম পৰ্যটনে তেওঁ ক'ব পাৰে ন তেওঁ নাজানিব পাৰে মই কোৱা নাই যে তেওঁ জানিব কিন্তু ভালকে ফ'কাছ কৰা নাই নেকি কোনো ফ'কাছ ধৰি লওক মিডিয়াই কৰিছে কিন্তু সেইটো কথাত গুৰুত্ব দিয়া নাই আমি লিখিতভাৱে বহুতবাৰ দিছোঁ আমি ধৰি লওক আপোনালোকৰ মাধ্যমেদি বহুতবাৰ কৈছোঁ বা আমি গৈও কৈছোঁ যে এই বস্তুটো চেঞ্জ কৰিব লাগে এই বস্তুটো কিয় চেঞ্জ নকৰে এই বস্তু চেঞ্জ কৰিব লাগে আজি আপুনি ধৰি লওক দাদা মই সৰু এটা কথা কওঁ মাজুলী 1200 স্কোৱাৰ কিলোমিটাৰ আছিলে আজি 350 নাই কি দাদা আজি ধৰি লওক কৈ আছে ছাষ্টেইনেবল টুৰিজিম ছাষ্টেইনেবল মানে সংৰক্ষণ কৰিব লাগে কি সংৰক্ষণ কৰিছা যদি মাজুলীখনে নাথাকে মেপত কাইলে ভাৰতৰ মেপত বা পৃথিৱীৰ মেপত মাজুলীখন নাই বিগেষ্ট ৰিভাৰ বিগেষ্ট বাদ দিয়ক দাদা এতিয়া স্মলেষ্টটো নহ'ব
তো সেনেকুৱা ধৰণৰ সংৰক্ষণ কৰিলে কি জানি মাজুলীক যদি সংৰক্ষণ কৰিলো হয় আৰু এটা ৱৰ্ল্ড হেৰিটেজ চাইট পালো হয়। আমি এবাৰ এটা কাম কৰিম, এবাৰ গোটেই অসমখন এবাৰ চাওঁ এফালৰ হয়, পৰা, হয়। আমি কিহক লৈ আমি গৌৰৱ কৰিব পাৰোঁ, ঠিক আছে? হয় এটা মই ক'ম, এটা তুমি ক'ম। হয় কাজিৰঙা কাজিৰঙাটো গৌৰৱ। কাজিৰঙা, তাৰপিছত কামাখ্যা, এশিঙীয়া গঁড়, মানাহ, মাজুলী, চব, চাহ, তেল, কাঁহ পিতল, পাট মুগা আৰু আপোনাৰ ক'ব গ'লে ধৰক এতিয়া এইকেইটা আমাৰ চকুত পৰি থকা। ক'বাত আপোনাৰ আমাৰ জাপিটো, আমাৰ গামোচাখন, গামোচা GI টেগ পোৱা আমাৰ গামোচা, হয়নে? গোটেইখিনি গোটেই নৰ্থ ইষ্ট চাবলৈ গ'লেতো আৰু বিশাল বহুত আছে। আৰু গোটেই জনজাতিখিনিও যোনখিনি সাজ পোছাক আছে গোটেইখিনি কালচাৰেল আৰু যোনখিনি টুৰিজিম আছে গোটেইখিনি। চৰকাৰে কেলে বস্তুখিনি কেলে গাফিলতি দিয়ে বা কিয় এৰাই কেলে চলিব বিচাৰে? সংগঠন হিচাপে সুধিছো। সংগঠন হিচাপে দাদা যদি ক'ব বিচাৰো, এতিয়া ধৰি লওক জয়ন্ত মল্ল ছাৰ যেতিয়া চেয়াৰমেন হ'ল তেতিয়া কিছুমান কাম হৈছে, নোহোৱাও নহয়। মই এইটো কাৰণে কোৱা নাই যে মই তেওঁক ছাপৰ্ট কৰিছো বা কিবা কৰিছো, আমাৰ তেওঁৰ লগত একো নাই। তেওঁ আজি মন্ত্ৰী হৈ আছে, কালি নাথাকিব পাৰে, বাট ৱেন হি বিকেম চেয়াৰমেন আমাৰ কিবা এটা হৈছে অসমত, অলপমান বিপ্লৱ আৰম্ভ হৈছে, অলপমান জানিছে পৰ্যটনৰ বিষয়ে। তাৰপিছত যেতিয়া এতিয়া মন্ত্ৰী হ'ল, তেওঁ কৰে, মই কামখিনি নকৰা বুলি নকওঁ, কিন্তু তললৈকে আহোঁতে সেইখিনি কিমান বা হয়, কিমান বা এক্সিকিউট হয়, সেইটো লগৰ কথা। আৰু ধৰি লওক এতিয়া তেওঁ পৰ্যটন মন্ত্ৰী হিচাপে বা আপোনাৰ এণ্টাৰপ্ৰিনাৰ মন্ত্ৰী হিচাপে বা স্কিলৰ মিনিষ্টাৰ হিচাপে কাম কৰি আছে, ন' ডাউট। তেওঁ বহুত জেগাত আপোনাৰ ধৰি লওক স্কিলৰ কিবা কিবি খুলি আছে। এতিয়া মাজুলীতো আপোনাৰ মংগলদৈতো আপোনাৰ ইউনিভাৰ্চিটি এখন খুলিব, তো ঠিক আছে, কৰি আছে, ন' ডাউট। কিন্তু বস্তুটো কি হৈছে, সেই মানুহখিনিলে আমাৰ যোনখিনি এটা ধৰি লওক মানুহ, সেই মানুহখিনিলে যোনখিনি এৱেৰনেছ নাই, সজাগতা নাই কাৰণে আজি পৰ্যটনৰ মানুহে পঢ়িব নোখোজাৰ কাৰণে আজি সেই ল'ৰা ছোৱালীখিনিয়ে যদি এটা প্ৰজন্মক নজনাই যাই পেলাই এৱেৰ নকৰে, আজি আমাৰ মা পাপাক জনাব কোনে? আমি জনাব লাগিব, বেলেগ মানুহে জনালেতো নুশুনে। তো সেই মানুহখিনিয়ে কোনে জনাব? আৰু জনাবৰ কাৰণে কি কৰিছে চাওক দাদা, এতিয়া আপুনি গমে পাইছে চাগে, ভকেশ্যনেল ট্ৰেইনাৰ হিচাপে বহুতত দিয়া হৈছে, 9, 10, 11, 12 দিয়া হৈছে ছাবজেক্টটো। খুব ভাল কথা, আমাৰ বহুত ল'ৰা ছোৱালী যোগদান কৰিছে তাতে এজ এ ভকেশ্যনেল ট্ৰেইনাৰ। এতিয়া টুৰিজিমটো দিয়া হৈছে, অসমীয়া মাধ্যমৰ যোনখিনি স্কুল আছে, গভৰ্ণমেণ্ট স্কুল, তাতে 9, 10, 11, 12 দিয়া হৈছে এজ এ ভকেশ্যনেল ছাবজেক্ট। তাতে পঢ়িছে, কিন্তু 12ৰ পিছত কি পঢ়িব? সিহঁতৰ ক'ত আণ্ডাৰ গ্ৰেজুৱেট ক'ৰ্চ আছে টুৰিজিমৰ, ক'ত পষ্ট গ্ৰেজুৱেট আপোনাৰ ক'ৰ্চ আছে টুৰিজিমৰ, এইখিনি যদি জানে তেতিয়াহে হ'ব। এইখিনি যদি নাজানে তেনেহ'লে কেনেকে হ'ব কওকচোন? এইখিনি এটলিষ্ট জনাব লাগিব। সেইটো আৰু চৰকাৰে এতিয়া ধৰি লওক ভকেশ্যনেল ট্ৰেইনাৰবিলাক দিছে, কিন্তু সেইটো থাৰ্ড পাৰ্টি মানে দাদা ক'ব গ'লে তেওঁলোক আপোনাৰ হ'লগে, তেওঁলোকে SSA কি কৰিছে, থাৰ্ড পাৰ্টিক দি দিছে। থাৰ্ড পাৰ্টিয়ে তেওঁলোকক এপইণ্টমেণ্ট লেটাৰ থাৰ্ড পাৰ্টিয়ে চলাই আছে, তেওঁলোকে ইমান দৰমহাও নাপায়। সেনেকে হ'ব গ'লে টিচাৰ্ছো কমি যায় আছে। আজি যদি ভাল শিক্ষক নাথাকে, কালিলৈকে ভাল শিক্ষক ক'ৰ পৰা আহিব? তো সেনেকুৱা ধৰণে বহুতখিনি অৱহেলা হৈ আছে চৰকাৰ। আৰু পাঠ্যপুথিত আমাৰ ধৰা এতিয়া 9, 10, 11, 12 দিছে, আমাৰ সৰুৰ পৰাই ল'ৰা ছোৱালী শিকাব লাগিব। তেতিয়া LPত দিব বুলি কৈছে, নেশ্যনেল এডুকেশ্যন পলিচিৰ মতে LPত দিব বুলি কৈছে। কিন্তু মই ভাবো যে অকল অসমীয়া মিডিয়াম স্কুলবিলাকতে কিয়, প্ৰাইভেটতো সেইটো কৰক। মই CBSEত আছে, কিন্তু দেই 9, 10ত CBSEত আছে, ছেবাতো সেইটো কৰিব লাগে, বা আছাম হায়াৰ ছেকেণ্ডেৰীটো সেইটো কৰিব লাগে। মানে যোনখিনি ইংলিছ মিডিয়াম আছে, জুনিয়ৰ কলেজেছ আছে, টুৰিজিমটো আনক ইলেক্টিভ ছাবজেক্ট হিচাপে, কিয় নানে? আনিব লাগে। ইলেক্টিভ ছাবজেক্ট হিচাপে আনক। মই কোৱা নাই যে ডাইৰেক্টলি আনক, যেনেকে আপোনাৰ ধৰি লওক 9, 10, 11, 12 দিছে, আৰু তাতে এনেকুৱা কৰি দিয়ক যে পঢ়িবই লাগিব ইলেক্টিভ ছাবজেক্ট হ'লেও, যে যদি 40 জন ষ্টুডেণ্ট আছে 30 জনে টুৰিজিম পঢ়িবই লাগিব, মেণ্ডেটৰী। তো সেই বস্তুটো কিয় নকৰে? আজি সেনেকে পৰ্যটনটো আগবঢ়ালে ভাল। নহ'লে আপোনালোকে কালিলৈকে হোটেল খুলি আছে, মানুহ ক'ত? বাহিৰৰ পৰা নিব লাগিব। তো সেইটোতো নহ'ব নহয়। আমাৰ ইয়াৰ ল'ৰা ছোৱালী বাহিৰত কাম কৰি আছে। মই সেইদিনা ডুবাইত দেখা পালো অসমীয়া ল'ৰা ছোৱালী, অসমীয়া হোটেলত কাম কৰি আছে। আবু ধাবিত থকা যিটো হিন্দু মন্দিৰ, তাতো দেখা পালো টুৰিষ্ট গাইড হিচাপে তেওঁলোকে আহি লগ পাইছে, কথা পাতিছে মোৰ লগত। বহুতক দেখা পাইছো, ক্ৰুজত দেখা পাইছো মই অসমীয়া ল'ৰা, অসমীয়া ছোৱালী লগ পাইছো। তেওঁলোকে ইয়াত চাকৰি নাপাই বাহিৰলৈ গৈছে। কাৰণ বাহিৰত আপোনাৰ চাকৰিৰ লগতে বাহিৰত পইচাটো বেছি, চলিব ভাল। কালিলৈকে যেনেকে আপুনি ক'লে বিয়া বাৰু পাতিব, তো কেনেকে চলিব? এতিয়া আমি আজি ধৰি লওক মোৰ যদিও ট্ৰেভেল এজেঞ্চি আছে, আমি ক'ৰবাত আমি এডুকেশ্যন লাইনলৈ কিয় আহিলো? আমি কিয় ফাল খালো? ফালৰি কাটি কিয় আহিলো? তো তেনেকে ফালৰি কাটি পেলাই বহুত মানুহ ওলাই আহিছে অৰ্গেনাইজেশ্যনৰ পৰা। আজি অৰ্গেনাইজেশ্যন কৰি আছো কাৰণে মানুহৰ চকুত আছো, ঠিক আছে, অৰ্গেনাইজেশ্যন কৰি আছে, কিবা কৰি আছে, কিন্তু আজি যদি অৰ্গেনাইজেশ্যন নকৰিলো হয় তেনেহ'লে মানুহৰ চকুতো চাগে নাথাকিলো হয়। নিশ্চয়। তো কথাখিনি তেনেকুৱা। এটা কথা কোৱা, এই বস্তুটো আমাৰ অৰ্গেনাইজ নহয় কেলে, চব চেডিলি বেডিলি হৈ আছে। তুমি চাবা এয়াৰপৰ্টৰ পৰা
গাড়ী এখন লৈ পেলাই আহিব এতিয়া গৈ পেলাই মেঘালয়ত যিটো হ'ল এইকেইদিন মেঘালয়ত যিটো ইনচিডেণ্ট ঘটি আছে আমাৰ গোটেই নৰ্থ ইষ্টখন এক কৰিবৰ কাৰণে এতিয়াও সময় আছে আৰু সেইটো নহ'লে আমাৰ চব টুৰিষ্ট নহা হ'ব আমাৰ মেঘালয়ত যদি কাজিয়া হয় টুৰিষ্ট হেৰি ড্ৰাইভাৰক লৈ পেলাই তো মেঘালয়লৈ ক'ৰ পৰা যাব আমাৰ এইফালেদিতো যাবই লাগিব সেইটোৱে কাহিনীবিলাক তাতে চলি আছে গোটেই বস্তু অৰ্গেনাইজ কেলে নহয় অৰ্গেনাইজ কোনে কৰাব সংগঠনে কৰাব নে সংগঠনে চৰকাৰক আহ্বান কৰিব নে চৰকাৰে গোটেই আমাৰ নৰ্থ ইষ্টৰ 8 ভনী লগ লাগি পেলাই কথা পাতিব নে কোনে কৰিব বস্তুটো একচুৱেলি আমি ইয়াত কথা পাতি থাকিলে নহ'ব মেইন কথা এইটো এটা বিশাল মানে এইটো ওপৰৰ লেভেলৰ কাহিনী যিটোক আমিও চুবগে নোৱাৰো কোনো চাইতে সেইটোত গুৰুত্বও নিদিয়ে কিন্তু সকলোৱে ব্যক্তিগতভাৱে কৰি আছে যাৰ যি মন যায় কৰি আছে কোনোবাই হোটেল খুলিছে কোনোবাই গাড়ী চলাইছে এজেঞ্চি কৰিছে হয়নে কোনোবাই এতিয়াতো Airbnb বুলি এটা নতুন কনচেপ্ট আহিছে নিজৰ নিজৰ গেষ্ট হাউচ নিজে বনাইছে হেৰি ৰাখিছে অৰ্গেনাইজেশ্যনটো কেনেকে হ'ব অৰ্গেনাইজ কেনেকে হ'ব গোটেই বস্তুটো অৰ্গেনাইজড হ'বৰ কাৰণে দাদা এতিয়া চাওক আমাৰ প্ৰথমতেতো অসম চৰকাৰে ল'ব লাগিব পদক্ষেপটো যিহেতু গুৱাহাটী ৰাজধানী আৰু গেটৱে অফ এণ্টায়াৰ নৰ্থ ইষ্ট তো গোটেইখিনি ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগত বহি পেলাই কাৰণ সেইটো অকল আপোনাৰ পৰ্যটনৰ ক্ষেত্ৰত বুলি নহয় বৰ্ডাৰ ইছ্যুটো হৈ আছে সদায় হৈ আছে বৰ্ডাৰত মাৰামাৰি লাগিছে আপোনাৰ শিলচৰৰ ওচৰতে আমি দেখা পালো আমাৰ কি হ'ল ইনাৰলেণ্ড পাৰ্মিটৰ কাৰণে বিশ্বাস কৰা তুমি এতিয়া যদি অৰুণাচল যোৱা তোমাৰ গাড়ীত সোমাব নিদিয়ে পাছ ল'বই লাগিব চাবলৈ যাবলৈ নিদিয়ে নামিলে নহয় নাহাৰ লগনত তাতেও আপোনাৰ সোমাব নিদিয়ে তো আৰু ইনাৰলেণ্ড পাৰ্মিট কৰিছে সেইটোত আমি বেয়া পোৱা নাই ভাল কথা কৰিব লাগে কিন্তু চবৰে লগত এটা মিলা প্ৰীতি লাগে এটলিষ্ট নৰ্থ ইষ্টত তেওঁলোকতো এফাল দিয়ে যায় আমিতো একো ক'ব নোৱাৰো নাই আমি নকওঁ আমি কেতিয়াও কোৱা নাই আমাৰ যদি আপুনি গোটেইখিনি আমি ওলাই চাই ইণ্ডিপেণ্ডেঞ্চৰ আগৰ পৰাই হওক বা এতিয়ালৈকে হওক আমি কেতিয়াও কোৱা নাই আমি একেলগে আছো আৰু আমি দিছো অসমে কিন্তু দিছে অসমে মেঘালয়ক দিছে অসমে মিজোৰামক এৰি দিছে অৰুণাচলক এৰি দিছে সদায় এৰি দি আহিছে কিন্তু এতিয়া বস্তুটো হ'ল কি যে চবে মিলা প্ৰীতি কৰি পেলাই কেতিয়া থাকিব যেতিয়া চৰকাৰ গোটেইখন একেলগে বহিব গোটেইখন বহি পেলাই ডিছকাশ্যন হ'ব কথা পাতিব গোটেইকেইটা লিডাৰ্ছে কথা পাতিব গোটেইকেইজন লিডাৰ্ছে যেতিয়া একেলগে বহি পেলাই কথা পাতিব আৰু ইতিমধ্যে যদি পৰ্যটন ক্ষেত্ৰৰ পৰা চায় এতিয়া ধৰক বিভিন্ন আপোনাৰ ধৰক এতিয়া আপোনাৰ এয়াৰপৰ্টত নামিলে বা ষ্টেচনত নামিলে প্ৰথম হ'লগে ড্ৰাইভাৰজনে কিমান জানে ড্ৰাইভাৰজনক কিমান উন্নত কৰিছো সেই উন্নত কৰাটো কিন্তু সেই আপোনাৰ চৰকাৰৰ কথা দেই দাদা আজি মেঘালয়ৰ ড্ৰাইভাৰবিলাক আপুনি অৰুণাচলৰ ড্ৰাইভাৰবিলাক ছিকিমৰ ড্ৰাইভাৰবিলাক আপুনি বহাৰ লগে লগে আৰম্ভ কৰি দিব কথা পাতা আপোনাৰ লগত আমাৰ ড্ৰাইভাৰবিলাকে আপুনি কথা পাতিব লাগিব আটাইতকৈ মেইন টুৰিজিমৰ মানে যদি পৰ্যটক টানিবলগীয়া হয় বাহিৰৰ পৰ্যটক যদি আহে প্ৰথম আহি লগ পাব ড্ৰাইভাৰজনক ফ্লাইটৰ পৰা নামিয়ে ড্ৰাইভাৰজনৰ বিহেভিয়াৰত গোটেই কথাখিনি গম পোৱা যায় এতিয়া আমি যদি বাহিৰত যাওঁ আমি বাহিৰত গৈ পেলাই গাড়ীখনত বহাৰ লগে লগে আমি ড্ৰাইভাৰজনৰ লগত কথা পাতো ভাইয়া কেছে হ আৰম্ভণি থাকে আৰু তেতিয়াই আমি গম পাওঁ যে নৰ্থ ইষ্টখন কি অসমখন কি এনেকুৱা অবভিয়াছলি মই সিদিনা ডুবাইত ডেজাৰ্ট চাফাৰীত গৈছো মোক পাকিস্তানৰ ড্ৰাইভাৰজনে চলাই লৈ গৈছে পাকিস্তানৰ ড্ৰাইভাৰ গৈ মই ডুবাইত লগ পাইছো আমি ইণ্ডিয়াৰ কথা পাতিছো পাকিস্তানৰ কথা পাতিছো ইমান ভাল তেওঁলোকে জানে কেনেকে পৰ্যটকক আকৰ্ষণ কৰিব লাগে ব্যৱহাৰ তেওঁলোকে জানে আৰু তেওঁলোকৰ লগত যেতিয়া আমি বহি যাম আমি নিজকে ছেফ ফিল কৰিব লাগে কিন্তু আমাৰ ইয়াত কি হৈ গ'ল মেঘালয়ত আমাক এতিয়া মেঘালয়লৈ যাবলৈ ভয় লগা হ'ল কালিলৈকে ভয় লাগিব ভয় লগা হৈছেও কালিলৈকে আপোনাৰ কি হৈ যায় ঠিক নাই তাতে কাৰণ তাতে আপোনাৰ হ'লেও আপোনাৰ থানাও তাহাঁতৰ মেঘালয় থানা আপোনাৰ কথা নুশুনে সেইটো এটা কথা তেনেকুৱা ধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে মানুহ নোহোৱা নাজানো ক'ত কি হৈ থাকে আজি ধৰি লওক দাদা আপোনালোকে কৰিব লাগিব যি কৰিব লাগিব পৰ্যটনৰ ক্ষেত্ৰত যদি আমি কৰোঁ আমি এতিয়া উত্তৰ পূৰ্বাঞ্চল পৰ্যটন ছাত্ৰ সংগঠনৰ লগত আমি কৰিব চেষ্টা কৰি আছো ড্ৰাইভাৰখিনিক ড্ৰাইভাৰ নহয় গোটেই উত্তৰ পূৰ্বাঞ্চলৰ পৰ্যটন ছাত্ৰ সংগঠন বুলি আমি এটা ভাবি আছো ইতিমধ্যে আমাৰ 4-5টা ৰাজ্যৰ লগত আমাৰ কথা পতা হৈ গৈছে ইতিমধ্যে তো উত্তৰ পূৰ্বাঞ্চল পৰ্যটন ছাত্ৰ সংগঠন লাগে আমাক তো এটা পেৰেণ্ট অৰ্গেনাইজেশ্যন আমাক লাগে হৈ থাকিলে সেইটো লাগে আৰু ধৰি লওক এই ড্ৰাইভাৰ্ছখিনিৰ লগতে তাৰপিছত ধৰি লওক হোটেলত আহিলে হোটেলত একদম ধৰি লওক ৱেটাৰ্ছখিনি বা যোনে বেল বয় বস্তু দাঙি পেলাই লৈ যায় এই মানুহখিনি এই গোটেইখিনি মানুহ ট্ৰেইন আপ হ'ব লাগিব তাৰপিছত আপুনি যেতিয়া গ'ল এই ধৰি লওক আপোনাৰ ক'ৰবাত গ'ল ফুৰিবৰ কাৰণে ফুৰিব যোৱাৰ লগে লগে এটলিষ্ট আপোনাৰ জেগাত মই গ'লো ছাপ'জ মই চান্দুবিত গ'লো চান্দুবিৰ লোকেল মানুহখিনি তাতে যোনে বস্তু দি আছে বা সাজ পোছাক বিক্ৰী কৰি আছে সেইখিনি মানুহ জানিব লাগিব তো এই সৰু সৰু বস্তু এইখিনি যদি নলেজ যদি মানুহখিনি গেইন কৰিব পাৰে তেনেহ'লে পৰ্যটক আকৰ্ষণ কৰিব পাৰিব আজি যোনটো চাওক দাদা মেঘালয় অৰুণাচল ছিকিম যদি আপুনি পৰ্যটন বন্ধ কৰি দিয়ে
তেওঁলোকৰ ৰাজ্য বন্ধ হৈ যাব, Yes. ৰাজ্য চলিব নোৱাৰা হৈ যাব তেওঁলোকে। অসমে কিয় কৰিব পৰা নাই? সেইটো বুজি পাব লাগে চবে, জেনেৰেল মানুহখিনিও বুজি পাব লাগে। আপুনি উজনিৰ ফালে যাওক, আপুনি নামনিৰ ফালে যাওক, আপুনি মধ্য অসমৰ ফালে যাওক, ইমান বস্তু আছে। খালি আমি ধৰি লওক অসম আছাম বা ইনক্ৰেডিবল ইণ্ডিয়াৰ পেজত দি থাকিলে নহ'ব নহয়। যেনেকে আপোনাৰ এতিয়া চৰাইদেউ, যেনেকে আপুনি ৱৰ্ল্ড হেৰিটেজ চাইট পালোঁ, কিজানি আমি মাজুলী ক্ষেত্ৰতো পালোঁ হয়, কিজানি আমি বেলেগ জেগাৰ ক্ষেত্ৰতো পালোঁ হয়। কিয় আমি চেষ্টা নকৰিলোঁ? আমি কোচবিহাৰখনো দি দিলোঁ। কোচবিহাৰখনতো আমি দিব নালাগিছিলে, কাৰণ কিয় আমি কোচৰ ৰাজধানী আছিলে। তাৰপিছত সেই কোচ ৰজাই নৰনাৰায়ণে আপোনাৰ কামাখ্যাখন ৰিনিউ কৰিলে বা ৰিন'ভেট কৰিলে। তো সেইখিনি কিছুমান বস্তু আছে আমাৰ ভুল হৈছে, আগৰ পৰাই ভুল হৈছে। এনেকুৱা নহয় যে অসমৰ ভুল হোৱা নাই। আৰু পৰ্যটন ক্ষেত্ৰত এনেকুৱা নহয় যে কাম কৰা হোৱা নাই, কাম কৰিছে, কিন্তু সিমানলৈকে কৰিব পৰা নাই যোনটো আমাক প্ৰথম 5খন ৰাজ্যলৈকে লৈ যাব। কিন্তু আমি প্ৰথম 5জন ৰাজ্যলৈকে যাব পাৰিলোঁ হয় কেতিয়াবাই, যদি কৰা গ'ল হয় দাদা। আমাৰ তাত ইমান বস্তু আছে। আপুনি চাওকচোন, মধ্য অসমত যাওক, আমি তেজপুৰ, কলিয়াবৰ, নগাঁও। আৰু তেজপুৰত চাওকচোন দাদা, তেজপুৰত এনেকুৱা জাগা আছে, প্ৰত্যেকটা জাগাত এটা ষ্টৰী আছে, প্ৰত্যেকটা জাগাত। সেই ষ্টৰীখিনি শুনোৱা মানুহ নাই আপুনি যদি চাই। আজিকালি আমাৰ নৱপ্ৰজন্ম কি হৈছে, আমি অসমীয়া ভাষাটোৱে ক'বলৈ টান পাওঁ। ডাঙৰ কথা তাতে হৈছে। আমাৰ CBSEত পঢ়োঁ, আমি পঢ়ি পেলাই আমি অসমীয়াটো MIL নলওঁ, আমি হিন্দী লওঁ। মই কোৱা নাই হিন্দী বেয়া, হিন্দী সদায় চেলুট জনাওঁ, ৰাষ্ট্ৰীয় ভাষা। কিন্তু নিজৰ ভাষাটো, নিজৰ মাতৃভাষাটো যদি পাহৰি গৈছোঁ, আজি ময়ো ধৰি লওক, মই ইংলিছ মিডিয়ামত পঢ়িছোঁ, কিন্তু মাতৃভাষাটো পাহৰা নাই। পাহৰিব নালাগে, এটলিষ্ট লিখিব জানিব লাগে, ক'ব পাৰিব লাগে, এটলিষ্ট সৰু সৰু বস্তু। তো সেইখিনি বস্তুৰ পৰাই ডাঙৰ বস্তুটো হ'ব। আপুনি যদি সৰু বস্তুটোৱে নাজানিলে, নিজৰ মাতৃভাষাকে আপুনি গুৰুত্ব নিদিলে, কালিলৈকে অসমীয়া জাতিৰ অস্তিত্ব কি? এই ভূপেন্দ্ৰাৰ গানটোত আছে নহয়, আজিৰ অসমীয়াই নিজক নুবুজিলে অসম ৰসাতলে যাব। সঁচা কথা, একদম গানটো ভূপেন্দ্ৰাই যে কিয় ইমান আগতীয়াকে লিখিলে, তেওঁ গম পাই গৈছিলে, তেওঁ চব গম পাই গৈছিলে। আৰু গানটো শুনিলে বেলেগ লাগিছে। আপোনাৰ ধৰি লওক, ইমান জানা মানুহ, আৰু লগতে গোটেই ভাৰতখন বা গোটেই পৃথিৱীখনত ইমান এটা নাম আছে তেওঁৰ, ঘূৰিছে, তেওঁ ফুৰিছে, তেওঁ গম পাই গৈছে যে অসমীয়া জাতিৰ অস্তিত্ব নাইকিয়া যাব। আজি দাদা ধৰি লওক, আমাৰ অসমৰ ডেভেলপমেণ্ট নোহোৱা আৰু এটা কথা আছে, টুৰিজিমৰ ক্ষেত্ৰত বুলি নহয়, চব ক্ষেত্ৰতে। আমি অসমীয়া কোন দাদা? সেইটোৱে সংজ্ঞাটোৱে ডাঙৰ কথা হৈ গৈছে ন একদম। বিশাল, এই অসমীয়া কোন সংজ্ঞা যদি পাতিবলগীয়া হয়, এইটো বহুত ডাঙৰ পডকাষ্ট। মানে সেই বস্তুটো যদি মানে ঠিক হৈ যায়, এইটো বহুত পৰ্যটন ক্ষেত্ৰত আমাৰ আগবাঢ়িব ভাল হ'ব। আমি সৰু সৰু হৈ গ'লো, ভাগ হৈ গৈ আছো, ভাগ হৈ গৈ আছো। এতিয়া কালি মই এটা বাতৰি পালো, স্বায়ত্তশাসিত পৰিষদ আৰু 3খন দিয়া হ'ল, মৰাণ স্বায়ত্তশাসিত আৰু এনেকে কেইখনমান স্বায়ত্তশাসিত কাউন্সিল দিয়াহে হ'ল। অৰ্থই নাই কাম কৰিবৰ কাৰণে। আমি নিজক বিচাৰি আছো, নিজক আমি অসমীয়া বুলি নোকোৱা হলো। নাই, আমি কোচ বুলি কওঁ, আমি মটক বুলি কওঁ, আমি বামুণ বুলি কওঁ, কলিতা বুলি কওঁ, আমি বড়ো কওঁ, আহোম কওঁ, আমি অসমীয়া বুলি নকওঁ। সেইটো আমাৰ আটাইতকৈ ডাঙৰ প্ৰব্লেম। আৰু কোচৰ কাউন্সিলটো দিলে কমতাপুৰ, ভাঙিও গ'ল। তো এই বস্তুবিলাক নহ'ব দাদা, দি থাকিলে নহ'ব। বস্তুখিনি কোনে ভালকে কৰিছে এইটো চলাই লওক। কিন্তু দাদা এটা কথা ক'ব গ'লে, যদি পৰ্যটনৰ যদি আপুনি চাব যায়, BTD এৰিয়াত কিন্তু পৰ্যটন বহুতখিনি আগবঢ়াইছে দেই। ৰাস্তা ঘাটৰ পৰা আদি কৰি গোটেইখিনি, থকা ব্যৱস্থা মই চাইছো দেই। আপুনি ধৰি লওক, এতিয়া মানাও যদি যায়, তাৰপিছত ৰায়মনাতো এতিয়া কাম আৰম্ভ কৰিছে, আগতে কৰা নাছিলে, এতিয়া লাহে লাহে কাম আৰম্ভ কৰিছে। তো তেনেকে ধৰণে তেওঁলোকে কৰি আছে। কিন্তু আপুনি ওদালগুৰি ফালেও যদি যায়, ভাল কাম কৰি আছে তেওঁলোকে, আৰু পৰ্যটনৰ ক্ষেত্ৰবিলাক আগবঢ়াই আছে দাদা। সিহঁতে BTD পৰা শিকিব লাগে, বাকীখিনিও শিকিব লাগে, স্বায়ত্তশাসিত পৰিষদেও শিকিব লাগে, আৰু লগতে অসম পৰ্যটনো শিকিব লাগে। কাৰণ কিয় তেওঁলোকে নিজৰ জেগাখিনি এনেকে ডেভেলপ কৰিছে, এনেকে মানুহৰ চকুৰ আগত আনিছে ন। তেওঁলোকৰ BTD আপুনি যদি টুৰিজিম পেজটো চাই, আমাৰ অসম আছামতকেও বহুত ভাল। মই BTD প্ৰশংসা কৰা নাই, কিন্তু BTD কাম কৰিছে কাৰণে যে ক'বলৈ বাধ্য হৈছো। মানে সেই বস্তুখিনি আমি অলপমান চাব লাগে, তেতিয়াহে অসম পৰ্যটনটো ডেভেলপ কৰিবৰ কাৰণে আমি আৰু পাৰিম। নিশ্চয়। বিশাল, আৰু এটা কথা সুধি লওঁ, যোগ্যতাৰ ওপৰত এটা প্ৰশ্ন উত্থাপন হয়, কি যোগ্যতা লাগে এই যিখিনি, আৰু ইয়াত চৰকাৰী পোষ্টো আছে, চৰকাৰী পোষ্ট, চৰকাৰী ডিপাৰ্টমেণ্টটো আছে, কিন্তু ডিপাৰ্টমেণ্টত ইমান বছৰে চাকৰি ওলোৱা নাছিলে। এইবাৰ ওলাইছে আছাম টুৰিজিমত 12টা পোষ্ট, সেইটো মাত্ৰ ইমান বছৰৰ মূৰত। সেই 12টা পোষ্টৰ কাৰণে কি পঢ়িব লাগিব? সেই 12টা পোষ্টৰ কাৰণে আপুনি হয়তো মাষ্টাৰ ডিগ্ৰী হ'ব লাগিব টুৰিজিমত, বা ডিগ্ৰী হ'ব লাগিব টুৰিজিমত, আৰু লগতে আপুনি টুৰিজিম বেকগ্ৰাউণ্ডৰ হ'ব লাগিব। আৰু টুৰিজিমৰ একদম শেষ যিটো পঢ়া, যিটো ডিগ্ৰী, PhD কৰিব পাৰি ন। কিন্তু আপুনি সেই গুৱাহাটী ইউনিভাৰ্চিটিত নোৱাৰিব নহয়, আকৌ জিঅ'গ্ৰাফিৰ চাৰ্টিফিকেটখন পাব।
কেনেকে কৰিম সেইটো- এটা ময়ে কৰিব পৰা নাই মোৰ যদি ইচ্ছা আছেও গুৱাহাটী ইউনিভাৰ্চিটিত তো তেনেকুৱা ধৰণৰ কথা কাৰণ আমি ধৰি লওক আমি যেতিয়া পঢ়িছিলোঁ বা এতিয়া আমি পঢ়া শুনাত আমি ভালকৈ স্ক'ৰ কৰিছিলোঁ বা ভাল নম্বৰ পাই আমি ওলাই আহিছিলোঁ কিন্তু আমাৰ PhD কৰিব মন আছিলে কিন্তু এতিয়া ধৰি লওক আমি জিঅ'গ্ৰাফীৰ আণ্ডাৰত কিয় কৰিম ডিপাৰ্টমেণ্ট আমাৰ টুৰিজিম তো সেই বস্তুখিনি আপুনি এনেকুৱা নহয় আৰু এটা কথা দেই ইতিমধ্যে দাদা কোৱালিফিকেশ্যন কথা কওঁতে আমি আগবঢ়াওঁ আমি ইতিমধ্যে আমি ৰণোজ পেগু ছাৰৰ তাতে আমি 2-3 বাৰ গৈছিলোঁ এডুকেশ্যন মিনিষ্টাৰ ছাৰৰ তাতে তেতিয়া ননী গোপাল মহন্ত ছাৰ এডভাইজাৰ আছিলে এতিয়া তেওঁ আপোনাৰ ভাইচ চেঞ্চেলৰ হ'ল তো তেওঁ এডভাইজাৰ আছিলে তেওঁৰ লগত আমি কথা ভাইচ চেঞ্চেলৰ সেইটো আৰু বিৰাট ডাঙৰ তাৰপিছত যিয়ে নহওক তো এতিয়া আমি কথা যেতিয়া পাতিলোঁ কথা পতাৰ পিছত আমি এটা কথা গম পালোঁ যে আমাৰ গোটেইখিনি বস্তু আমি আগবঢ়াওঁতে তেওঁ কিন্তু এটা কথা তেওঁলোকে মানি লৈছিলে তেওঁলোকে লিখিতভাৱে এইটো বস্তু দিছিলে যে চিফ এডভাইজাৰ তেতিয়া মই চিফ এডভাইজাৰ হিচাপে আছিলোঁ সংগঠনৰ তেতিয়া এটা কথা আমি তাতে কৈছিলোঁ যে এই বস্তুটো আমাক লাগিব এতিয়া সেই বস্তুটো হ'লগৈ যে এই ছাবজেক্টটোক আমি বচাই ৰাখিব লাগিব এই ছাবজেক্টটোক আমি বচাই কেনেকৈ ৰাখিম যদি মেজৰ নাপাওঁ বা অনাৰ্ছ নাথাকে এই ছাবজেক্ট বাছি নাথাকে এতিয়া দাদা দুটা ধৰণে ডিগ্ৰী চলি আছে এটা হ'লগৈ TTM টো হ'লগৈ আপোনাৰ কমপ্লিট আপোনাৰ ধৰি লওক পাছ কোৰ্চ TTM মানে ট্ৰেভেল এণ্ড টুৰিজিম মেনেজমেণ্ট মানুহে কয় মই TTM পাছ কৰিলোঁ কিন্তু সেইটো নহয় একচুৱেলি তেওঁলোকে তাতে এটা টুৰিজিম বুলি ছাবজেক্ট এটা এড হয় পাছ কোৰ্চত কোনোবাই মেজৰো যদি বেলেগত লয় বা কোনোবাই পাছ কোৰ্চো পঢ়ে তাতে পাছ কোৰ্চৰ এটা ছাবজেক্ট টুৰিজিম বুলি এড হয় সেইটোক TTM বুলি বুজায় আৰু এটা ভকেচনেল আছে বেচেলৰ ভকেচনেল সেইটো অকল আপুনি টুৰিজিমে পঢ়িব 3 বছৰ কিন্তু আমাৰ অনাৰ্ছ নাই অনাৰ্ছ নাথাকাৰ কাৰণে এতিয়া কি হৈছে আমাৰ এতিয়া মাষ্টাৰ ডিগ্ৰী যোনে তোনে পঢ়িব পাৰে ঠিকে আছে এনি গ্ৰেজুৱেটে পঢ়িব পাৰে আমিও পঢ়িছোঁ ঠিক আছে মাষ্টাৰ ডিগ্ৰীটো সেইটোৱে থাকক এনি গ্ৰেজুৱেটে পঢ়ক কাৰণ কাৰোবাৰ ইচ্ছা থাকিব পাৰে কিন্তু ডিগ্ৰীটো যদি অনাৰ্ছ নাৰাখোঁ দাদা আজি কি হৈছে নগাঁও কলেজ অট'নমাছ হৈছে টুৰিজিম উঠি গৈছে তাৰপিছত আপোনাৰ বজালী কলেজ অট'নমাছ হৈছে ভট্টদেৱৰ পৰা ভট্টদেৱ হৈ গ'ল ভট্টদেৱ হোৱাৰ পিছত অট'নমাছ হোৱাৰ পিছত নাই তো আৰু বহুত পুৰণি ডিপাৰ্টমেণ্ট সেইকেইটা লাহে লাহে গৈ আছে আপোনাৰ এতিয়া নৰ্থ গুৱাহাটী কলেজত যোৱা কথা চলি আছে তো অস্তিত্ব এইটোৱেতো মই ক'লো ন ল'ৰা ছোৱালীক অস্তিত্ব নিদি পেলাই মই হোটেল বনাই আছোঁ কিবা বনাই আছোঁ চিঞৰি লাভ নাই বস্তুটো চাওক আজি অসম পৰ্যটনে কৰিবই লাগিব দাদা আজি মই আপোনাক কওঁ অসম পৰ্যটনে নাজানে ক'ত টুৰিজিম আছে আপুনি সোধকচোন যাই পেলাই তেতিয়াহ'লে হায়াৰ ছেকেণ্ডেৰী তেওঁলোকে জানিব পাৰে SSR লগত লিংক আপ আছে তেওঁলোকক সোধকচোন ডিগ্ৰী মাষ্টাৰ ডিগ্ৰী ক'ত আছে কি প্ৰফেচাৰে পঢ়াই আছে কোনে পঢ়াই আছে কেনেকুৱা ধৰণৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আছে পঢ়াৰ ফেচিলিটি পাইছেনে ল'ৰা ছোৱালীখিনি যদি টুৰিজিম ইউনিভাৰ্চিটি হ'লহেঁতেন কাজিৰঙাৰ মাজত হয়নে খুব ভাল লাগিল হয় কেনেকুৱা মজা হ'লহেঁতেন ইমানবিলাক ইউনিভাৰ্চিটি কৰি আছে চৰকাৰে কৰোঁ বুলি ক'লে কৰিব পাৰে এখন টুৰিজিম ইউনিভাৰ্চিটি য'ত অকল টুৰিজিমৰ ছাত্ৰ ছাত্ৰীয়ে পঢ়িব তাতে ড্ৰাইভাৰক ট্ৰেইনিং দিব তাতে চবকে ট্ৰেইনিং দিব কেনেকুৱা মজা হ'ব ন এতিয়া স্কিল ইউনিভাৰ্চিটিত টুৰিজিম আনিব শুনিছোঁ মংগলদৈ যোনখন স্কিল ইউনিভাৰ্চিটি আৰু তাৰপিছত দাদা এতিয়া আপোনাৰ গুৱাহাটী কমাৰ্চ কলেজত টুৰিজিম আহি আছে MBA ডিপাৰ্টমেণ্টত তাতে কিন্তু আছাম ছায়েন্স এণ্ড টেকনলজি ইউনিভাৰ্চিটিৰ আণ্ডাৰত আহিব তাতে কিজানি অলপমান ভাল হ'ব ল'ৰা ছোৱালীখিনি কাৰণ তাৰে MBA ডিপাৰ্টমেণ্টৰ লগত সামোৰ খাই থাকিব 100টা থাকিব ছায়েন্স এণ্ড টেকনলজি যিখন ইউনিভাৰ্চিটি আছে তাৰ কাষতে এখন টাটাৰো আছে টাটাৰ কেম্পাছ আহি আছে সেইটো টাটাৰ কি হ'ব টাটাৰ সেইটো ডাইৰেক্ট কেম্পাছ আহি আছে এতিয়া টাটাৰ কেম্পাছ নাছিলে গুৱাহাটীততো টাটা কেম্পাছ আহি আছে তো আছাম ছায়েন্স এণ্ড টেকনলজি ইউনিভাৰ্চিটিৰ আণ্ডাৰত 100টা চিট হ'ব দাদা এতিয়া আমাৰ এনেকুৱা হয় প্ৰাগজ্যোতিষ বা জাগিৰোডত 60টা ল'ৰা ছোৱালী নহয় পঢ়া টুৰিজিম 100টা চিটত ক'ত পাব কিন্তু চেংচন হৈ গৈছে কিজানি অহা ছেশ্যনৰ পৰা গুৱাহাটী কমাৰ্চ কলেজত পৰ্যটন বিভাগ হিচাপে ডাইৰেক্টলি নাথাকিলেও MBA ৰ লগত সামোৰ খাই আছে আৰু সামোৰ খোৱাৰ পিছত এতিয়া 100টা চিট থাকিব 100টা চিটত আপোনালোকে পঢ়িব পাৰিব তো সেইটো এটা ভাল ক'ৰবাত কিবা এটা মাষ্টাৰ ডিগ্ৰী কৰিব পাৰিব মাষ্টাৰ ডিগ্ৰী যদি কৰিব বিচাৰে আৰু আমাৰ এটা কোৰ্চটো কি আমাৰ এনি গ্ৰেজুৱেটে কৰিব পাৰে মাষ্টাৰ ডিগ্ৰী সেইটো এটা ভাল আৰু বিভিন্ন ছেক্টৰৰ মানুহ আহে দেই এনেকুৱা নহয় যে মানে অকল আপোনাৰ ইংলিছৰ মানুহ আহিছে মোৰ নিচিনা একাউণ্টছৰ আহে জিঅ'গ্ৰাফিৰ আহে ছায়েন্সৰ মানুহখিনি আহিছে কমাৰ্চৰ মানুহ আহিছে টুৰিজিম পঢ়িব আৰু টুৰিজিমটো এনেকুৱা এটা ছাবজেক্ট ন দাদা তাতে কি আছে লেংগুৱেজ আছে একাউণ্টছ আছে মেনেজমেণ্ট আছে ইংলিছ আছে আপুনি বিশ্বাস নকৰিব ইংলিছৰ যোনখিনি ফনেটিক্স বুলি কয় যোনখিনি লিংগুইষ্টিকত থাকে যোনটো আমি পঢ়ি আহিছোঁ সেই ফনেটিক্স আছে টুৰিজিমত এতিয়া মই তোমাক শেষত কওঁ হয় মই টুৰিজিম লৈছিলোঁ ছয়দুৱাৰ কলেজত টুৰিজিম আছিলে টুৰিজিম মই কিতাপ ললো মোৰ লগত হিষ্ট্ৰী মেজৰ আছিলে লগত মই টুৰিজিমটো এক্সট্ৰাকে এটা ছাবজেক্ট হিচাপে ললো য়েল্ল' কালাৰৰ কিতাপ আছিলে কিতাপখিনি এতিয়া যদি ক'ৰবাত বিচাৰো মোৰ এতিয়াও আছে
ভালকে মনত আছে য়েল্ল' হয়। কালাৰৰ কিতাপ আছিলে হয়। দুখনমান গ্ৰীণ কালাৰৰ কিতাপ আছিলে হয় হয় য়েছ গ্ৰীণ কালাৰ তাতে টুৰিজিম এণ্ড কিবা কিবি লিখা আছিলে হয়। খালি মই এক্সাম নিদিলো কাৰণ মই হিষ্ট্ৰীতে মই সময় মেজৰ হিষ্ট্ৰীত লৈ পেলাই মই পাছ কৰোঁতে বহুত সময় লাগিল তো সেইকাৰণে টুৰিজিম মই পঢ়া নহ'লগে আচ্ছা আচ্ছা কিন্তু মই লৈছিলো কিন্তু চৈয়দপুৰ মহাবিদ্যালয়ৰ পৰা এতিয়া আছে নাই মই নাজানো মই হয়। পঢ়ি থাকোতে তেতিয়া নাই আছিলে। চাগে এতিয়া চাগে নাই। এতিয়া চাগে নাই মই যিমানখিনি জানো এতিয়া নাই Okay. বৰ্তমান যি কি নহওক হয়। বিশাল ধন্যবাদ এইখিনি কথা আলোচনা হয়। কৰাৰ কাৰণে হয় আৰু মই আশা কৰিছো হয়। যে এই আমাৰ যিটো পডকাষ্ট বা পডকাষ্ট এনেকুৱা হ'ব লাগে কিছুমান কথা আলোচনা হ'ব লাগে হয়। আৰু আমি ৰাইজক জনাব লাগে আৰু মই আশা কৰিছো ছাত্ৰ ছাত্ৰী আহিব পঢ়িবলৈ কাৰণ হয়। নতুনকে যদিও বেলেগক কলেজৰ পৰা বিষয়টো উঠি গৈছে আকৌ নতুন নতুন কলেজত আহি আছে। আহিবলৈ আৰম্ভ কৰিছে আৰু চৰকাৰৰ লগত সংগঠনে নিজে লাগি আছে গতিকে এটা ভাল খবৰ আহিব বুলি আমাৰ আশা কৰিছো হয় হয় আজিলৈ তোমাক বিদায় দিওঁ হয় আৰু 10 মিনিট আমি কথা পাতিম হয়। সংগঠনৰ আৰু আন এগৰাকী ব্যক্তি আছে তেওঁৰ লগতো দুটামান কথা পাতিম তাৰপিছত বিদায় ল'ম অনুষ্ঠান অল আছাম টুৰিজিম ষ্টুডেণ্ট ইউনিয়নৰ ভাইচ চেয়াৰমেন উদিপ্ত গোস্বামী বৰ্তমান মোৰ লগত আছে নমস্কাৰ নমস্কাৰ বিশালে খুব ধুনীয়া ধুনীয়া কথা ক'লে আৰু সংগঠন কেনেকৈ চলিছে ছাত্ৰ ছাত্ৰীক কেনেকৈ টুৰিজিম পঢ়িবলৈ আগভাগ দিয়া হৈছে বা তেওঁলোকক উদ্বুদ্ধ কৰা হৈছে ক'লে মই অকণমান সংগঠনৰ বিষয়ে পাতোঁ হয়, নিশ্চয়। সংগঠন ইমান বছৰ হ'ল জন্ম হোৱা কি কাম কৰা হ'ল স্পেচিয়েলি কাক লগ কৰা হ'ল কি চৰকাৰক এপ্ৰ'চ কৰা হ'ল আমি প্ৰথমতে মানে প্ৰথম এপ্ৰ'চটো হৈছিলে আমাৰ একত্ৰিত কৰা মানে গোটেই যিমান ষ্টুডেণ্ট আছিলে টুৰিজিম পঢ়ি থকা বা পাছ আউট হৈ যোৱা সেইখিনি মানে আমি একজোট কৰা মানে একেলগে এখন ছাতাৰ তলত মানে বুজিছোঁ। ছাতিৰ তলত এটা মানে ছাতিৰ তলত। একগোট কৰাটো তাৰপিছত আমি প্ৰথমবাৰৰ কাৰণে চৰকাৰক যেতিয়া অৱগত কৰিছোঁ যেতিয়া চেয়াৰমেন আছিলে জয়ন্ত ছাৰ তেতিয়া আমি তাতে গৈ আমি জনাইছিলোঁ যে ইমানখিনি কলেজ ইউনিভাৰ্চিটিত টুৰিজিম আছে প্ৰথমতে তেওঁ অবাক হৈ গৈছিলে মোক মেলি দিছিলে যোনটো তাৰমানে সঁচা কথা মানে প্ৰকাশ কৰিছোঁ মই ডাইৰেক্ট কোৱা মানুহ মানে আৰু তেতিয়া ছাৰে মানে কৈছে কি কোৱা আমি এতিয়ালৈকে গম পোৱা নাছিলোঁ মানে গমেই পোৱা নাছিলে আমি অৱগত কৰাৰ পিছতে তেতিয়া তথাপি বিশ্বাস মানি ল'ব পৰা নাছিলে যোনটো সঁচা কথা মানে মানি ল'ব পৰা নাছিলে আমাক কৈছিলে যে সঁচাই যদি আছে তেতিয়াহ'লে টুৰিজিম ডে ৱৰ্ল্ড টুৰিজিম ডে মানে 27 ছেপ্টেম্বৰ সেইদিনাখন আমাৰ একজোট কৰিব গৈছিলে আৰু তেতিয়া প্ৰথমবাৰৰ কাৰণে আমি এৰাউণ্ড 300+ ষ্টুডেণ্ট অল অভাৰ আছাম আমি আনিছিলোঁ একগোট কৰিছিলোঁ কলাক্ষেত্ৰত হৈছিলে 27 ছেপ্টেম্বৰ টুৰিজিম ডে হয় মানে সেইদিনাখন মানে তেওঁলোকেও অবাক হৈ গৈছিলে আৰু বিভিন্ন স্কিট প্ৰগ্ৰেম ড্ৰামা লাইক তাতে পাৰ্টিচিপেট কৰিছিলে আৰু কোকৰাঝাৰ গাৰ্লছ কলেজে উইনো হৈছিলে তাৰপৰা ওমেন ইউনিভাৰ্চিটি যোৰহাটৰ তেওঁলোকেও জিকিছিলে বা তেওঁলোকক কিছু কাৰ্যতো নিয়োজিত কৰিছিলে ভলণ্টিয়াৰ বা আদি কৰি বঁটা বিতৰণি বা তেনেকুৱা বিভিন্ন কামত এংগেজ কৰিছিলে আৰু তেতিয়াৰ পৰা আমাৰ অলপ হ'লেও মানে বুজি পাইছিলে যে বস্তুখিনি সঁচাকৈ এক্সিষ্ট কৰে আৰু এটা কথা আমি যেতিয়ালৈকে হোৱা নাছিলোঁ একগোট হোৱা নাছিলোঁ বা ফৰ্ম হোৱা নাছিলে অৰ্গেনাইজেশ্যন তেতিয়া তাৰ আগত আমি যদি পৰ্যটন বিভাগলৈও যাওঁ আমাক কোনো চিনি পোৱা নাছিলে নিজাকৈ মানে যেতিয়া আমি এটা একগোট হ'লো বা আমাৰ কিবা এটা নিজাকৈ এটা নাম আছে পৰিচয় হ'ল তেতিয়া আমি গ'লে এটা ধুনীয়াকৈ ৰেছপন্স কৰে সোমাব দিয়ে ভালকৈ কথা বতৰা হয় আৰু আমাৰ সংগঠনটো মই এটা কথা ক'ব বিচাৰোঁ প্ৰথমৰ পৰা এতিয়ালৈকে আমি কিন্তু ৰাস্তাত বহি ধৰ্ণা কৰা নাই কিন্তু সংগঠন মই কেতিয়াও শুনা নাই এইটো তাৰমানে সেইটো মানে ক্লিয়াৰ কৰি দিছোঁ আৰু কিছুমানে ভাবিব পাৰে যে সংগঠন কৰিলে কি হ'ব ধৰ্ণাহে দিব কিন্তু আমাৰ ধৰ্ণা দিয়া ছিষ্টেম নাই আৰু আমি বিভিন্ন সময়ত বিভিন্ন ধৰণৰ মানে অসমখনক আগুৱাই নিয়া কল্পনা কৰিছোঁ বা চিন্তা কৰিছোঁ যেনেকৈ আমি তাৰপিছত কৰিছিলোঁ আপোনাৰ বৃক্ষৰোপণ কৰিছিলোঁ বা আপোনাৰ এটা মেজৰ এটা ইম্পেক্ট এটা কথা কওঁ আমাৰ যেতিয়া দিহিং পাটকাই খনন কাৰ্য চলি আছিলে আপোনালোকে শুনিছিলে চাগে তেতিয়া আমি প্ৰথম মাত মাতিছিলোঁ আৰু আমি তীব্ৰ কৰি উঠিছিলোঁ আমি যিমান পাৰোঁ চৰকাৰৰ লগত কথা পতাৰ চেষ্টা কৰিছিলোঁ আমাৰ মান্তি হোৱা নাছিলে কাৰণে আমি বিভিন্ন আপোনালোকৰ নিচিনা মাধ্যমেও আমি প্ৰকাশ কৰিছিলোঁ আৰু সেই কথাটো মানি ল'বলৈ পাৰিছিলে তেওঁলোকে তেতিয়া আৰু তেতিয়া সেই আমাৰ দিনত মানে আমি আমাৰ যোনটো
এটা ভাল এটা পদক্ষেপ আছিলে সেই তাৰ কাৰণে আৰু আপোনাৰ আমি তেনেকে আপোনাৰ অন জব ট্ৰেইনিং প্ৰভাইড কৰোঁ বিভিন্ন সময়ত তাৰ পৰা আপোনাৰ আৰ্ট কম্পিটিশ্যন হওক বা আপোনাৰ ক'ভিডৰ সময়ত আমি মানুহক যোনখিনি নিখোৱা মানুহ আছিলে ৰাস্তা কাণত আছিলে তেওঁলোকক প্ৰায়ে গুৱাহাটীৰ জেগাসমূহত তেওঁলোকক খাদ্য খুৱাইছিলোঁ বিতৰণ কৰিছিলোঁ সংগঠনৰ ফালৰ পৰা তেতিয়া মই এটা কথা মনত আহিছে মানে পটককৈ কৈ দিব বিচাৰিছোঁ আমি যেতিয়া বিশালে মই কথা পাতি আছিলোঁ আমি প্ৰিয়ংকা চোপ্ৰাৰ কথা পাতি আছিলোঁ ব্ৰেণ্ড এম্বেচাডৰ মই এতিয়া কথাটো এইকাৰণে মনত পৰিছে বিশাল উদীপ্ত আমাৰ ফৰেষ্ট মেন অফ ইণ্ডিয়া যাদৱ পায়েং যাদৱ পায়েং ছাৰ যদি আমাৰ টুৰিজিমৰ ব্ৰেণ্ড এম্বেচাডৰ হ'লহেঁতেন বহুত ধুনীয়া কথা হ'ব আমাৰ এনেকুৱা আছে হয়নে মই এদিন মই যাদৱ পায়েং ছাৰৰ ঘৰলৈ গৈছিলোঁ তেওঁৰ মানে যিটো ঘৰটো বনাই দিছিলে টাইৱান চৰকাৰে তো তেওঁ ঘৰটো বনাবৰ কাৰণে 30 লাখ টকা দিছিলে টাইৱান চৰকাৰে অসম চৰকাৰে তাৰে 9 লাখ নে কিমান টেক্স কাটি পেলাই ঘৰটো আধাকে বনাই থৈ দিলে ছাৰে মোক কৈছিলে মই ভিডিঅ' বনাইছিলোঁ এনেকুৱা কাহিনী চলি থাকে এনেকুৱা হৈ থাকে আৰু তেনেকুৱা আপোনাৰ আমাৰ তেওঁকো আনিছিলোঁ আমাৰ লগত এংগেজ কৰি পেলাই আমি আপোনাৰ তেতিয়া ক'ভিডৰ সময়তে আহিছিলে চাগে তাৰমানে তেতিয়া ভাৰ্চুৱেল মিটিং হৈছিলে আমাৰ গোটেই ছাত্ৰখিনিৰ সৈতে লগ লাগি আৰু তেনে ডাইৰেক্ট তেতিয়া অলপ দিগদাৰো হৈছিলে আৰু ক'ভিডৰ সময়ত অনলাইন হেৰি কৰা হৈছিলে নহয় আহিছিলো নেকি ক'ৰবাত পাহৰি থাকিলো ক'ৰবাত গেষ্ট হিচাপে কোনোবা কেইটামান পেজে মাতিছিলে তেতিয়া তেতিয়া আমি কিন্তু ভয় কৰা নাছিলোঁ আমি মাজতে আপোনাৰ বান বিতৰণ সাহায্য বিতৰণ কৰিছিলোঁ কলিয়াবৰ হাতীমূৰত তাতকৈ বানটো যে খহি গৈছে তেতিয়াও আমি কৰিছিলোঁ আৰু যেতিয়াই অসমৰ কিবা এটা বিপদ বা সন্মুখীন হ'ব লগা হয় তেতিয়া আমি ওলাই মাত মতা হয় আৰু মানে চৰকাৰক দেখুৱাই দিওঁ আৰু এটা ধুনীয়া কথা মোৰ এতিয়া মনলৈ আহিলে এইটো যোনটো হৈয়ে আছে বাৰু কিছুমান আনএক্সপ্ল'ৰ্ড জেগা যোনটো আপোনালোকে শুনিব বিচাৰি আছিলে সেই আনএক্সপ্ল'ৰ্ড জেগাবিলাক আমি এবাৰ 2021ত মেবি পাৰ্বতী পাহাৰটো আমি কিতাপত অনা কিতাপত মানে কি বোলে বুকলেটত আনিছোঁ মানে প্ৰথমতে তাৰ আগত ধৰিব পৰা নাছিলে তেওঁলোকে যদিও জানে তেতিয়াহ'লে মানে প্ৰকাশ কৰা নাছিলে আমি গ'লোঁ তাৰ এক্সপ্ল'ৰ কৰিলোঁ আমি ফটোগ্ৰাফছ বা যিমানখিনি কথা আছিলে সেইখিনি চৰকাৰক দিলোঁ পাৰ্বতী পাহাৰ ক'ত আছে বকত আছে পাৰ্বতী পাহাৰ কথা কৈছোঁ আৰু এতিয়াও বহুতখিনি আমাৰ আনএক্সপ্ল'ৰ্ড জেগা আছে এতিয়া অথনি আপোনালোকে কথা পাতি আছিলে মধ্য অসম উজনি অসম নামনি অসম কিন্তু আপোনালোকে এটা বস্তু পাহৰি আছে সেইটো আপোনাৰ মাইবং হাফলং সেইবোৰতো ধুনীয়া জেগা বৰ ধুনীয়া তাতো মাইবঙত এটা শিলৰ ঘৰ আছে সেইটোতো চৰকাৰে প্ৰমোট কৰিব পাৰে ভালকে এতিয়াতো তেনেকে মানুহ গমো পাইছে ৰাস্তা অলপ ভাল হৈছে সেইটো তাৰমানে দেখাব পাৰিব লাগে এনেকুৱা বহুতখিনি বস্তু আছে যিখিনি এতিয়া আপোনালোকে ল'ব লাগিব নিশ্চয় আমি লৈছোঁ আৰু যিখিনি আপোনালোকৰ সংগঠনৰ ষ্টুডেণ্ট আছে তেওঁলোকে যদি আপোনালোকে অকণমান কয় যে অমুকটো তেওঁলোকৰ মাজৰ পৰা ভাল ভাল ব্লগাৰ ওলাবতো তেওঁলোকৰ মাজৰ পৰা তেনেকুৱা পদক্ষেপ লৈছোঁ আমি পৰাপক্ষত আমাৰ ষ্টুডেণ্টখিনিক কওঁ যে তোমালোকৰ ওচৰত যি আছে আমি গম নাপাওঁ তোমালোকে সেইটো ব্লগ কৰা বা লেখা তাৰ মাধ্যমেৰে তোমালোকে পাব্লিছ কৰিব পাৰা আমাক দেখাব পাৰা বা জনাব পাৰা আমি যদি তাতে কিবা এটা ভাল হয় তেতিয়া আমি কথা পাতিব পাৰোঁ পৰ্যটনৰ সৈতে মানে অসম পৰ্যটনৰ সৈতে বা ইণ্ডিয়ান টুৰিজিমৰ সৈতে আৰু তেতিয়া বস্তুখিনি আৰু ডেভেলপ হ'ব প্ৰচাৰ হ'ব নিশ্চয় ঠিক আছে তেতিয়াহ'লে ধন্যবাদ দুইজন অহাৰ কাৰণে আৰু এয়া আছিল উদীপ্ত গোস্বামী আৰু ইয়াৰ আগৰ ফালে আপোনালোকে দেখা পালে বিশাল কুমাৰ বৰুৱা আৰু দুইজন হৈছে অল আছাম টুৰিজিম ষ্টুডেণ্ট ইউনিয়নৰ ফালৰ পৰা তেওঁলোক আহিলে আজি আৰু ভাল লাগিল কথাখিনি আলোচনা এনেকেই হ'ব লাগে আৰু হ'লে কিবা এটাতো হ'ব আলোচনা হ'লেহে হ'ব নহ'লেতো কথা নক'লেতো বহি থকা হ'ব কোনো গমেই নাপাব আৰু মই আশা কৰিছোঁ যিসকলে টুৰিজিম পঢ়ি আছে তেওঁলোকে নিজৰ অঞ্চলৰ পৰা কিবা নহয় কিবা এটা কৰক অঞ্চলটোৰ টুৰিজিম বিকাশৰ ক্ষেত্ৰত আজিকালি ছ'চিয়েল মিডিয়াত ইমান ভাল ভাল ব্লগ কৰিব পাৰে সকলোৱে লিখা মেলা কৰিব পাৰে ব্লগ লিখিব পাৰে গতিকে আগবাঢ়ি আহক আমিবোৰতো আছোৱেই
আৰু এওঁলোক দুয়োজনে চৰকাৰৰ লগত কথা পাতি আছে, সংগঠন চলি গৈ আছে আৰু সংগঠনে ইমান ভাল ভাল কিছুমান কাম কৰি আছে। মই আশা কৰিছোঁ যে সকলোবিলাক ভাল হওক আৰু অসমক আমি বিশ্বৰ দৰবাৰলৈ লৈ যোৱাৰ ক্ষেত্ৰত আগভাগ ল'ব পাৰোঁ। বিদায় লওঁ আজিলৈ। ঠিক আছে, ধন্যবাদ। ধন্যবাদ। থেংক ইউ।